ভয়েস রেকর্ডিং এটা ওলাইছে সি সুমি বৰা কেছ তুমি মৰাকে as Assam police unearthed a massive 2200 crore rupees trading scam. সো সেইটো কিমানখিনি ট্ৰুলে ফলছ সেইটো মোক অলপ কওক সেই ইনচিডেণ্টটোৱে মোক বহুতখিনি বস্তু শিকালে তাই এজ এ ক্লাইণ্ট মই বেয়া বুলি নকওঁ আপুনি ছাজেষ্ট কৰিব যে আপুনি বৰ্তমান বাহিৰত গৈ শিকি আহক দেন ইউ কাম টু আছাম ইন দিছ ফিল্ড বাট মই ক'ম যে বাহিৰত যদি মন আছে এক্সপিৰিয়েঞ্চ কৰিবলৈ ইউ গ' এণ্ড ৱৰ্ক দেৰ এই এআই কোনোবা দিনা আপোনালোকৰ যোনটো পাৰ্টিকুলাৰ ইণ্টেৰিয়ৰ ডিজাইনিঙৰ কামটো কৰি আছে এইটো ক'ৰবাত নহ'লে ক'ৰবাত ডেঞ্জাৰত আহিব চান্সেছ আছে নেকি ইনিচিয়েটিভ হয়তো আগতীয়াকৈ হ'ব লাগিছিল উই আৰ অলৰেডি ৰানিং লেট এইটো উই আৰ ৰানিং বিট লেট বুলি ক'ম মই একদম ফাৰ্ষ্টটো হয় নৰ্থ ইষ্টত বাথৰুম থাকিব নালাগে কয় যে নহ'লে পিছত কেঞ্চাৰ হয় এণ্ড ষ্টাফ লাইক দেট মাৰ্কেটত এনেকুৱা মানুহ আছে যোন ফল চিলিঙৰ মিস্ত্ৰী আছিল না হিজ এন ইণ্টেৰিয়ৰ ডিজাইনাৰ কণ্ট্ৰেক্টাৰ আছিল হিজ এন ইণ্টেৰিয়ৰ ডিজাইনাৰ লাইক হোৱাট সেইকাৰণে মাৰ্কেটটো পলিউট হৈ গৈছে চাইয়াৰা হবে এনেকৈ মানুহ নাই নেকি ৰোমেন্স এই লাইফত ৰোমেঞ্চ নাই নেকি আছে মানে মই নিজে ক'ব যে মই নিজৰ লগত একচুৱেলি বহুত ৰোমেণ্টিক হয় এজন ইণ্টেৰিয়ৰ ডিজাইনাৰে কিমানখিনি ড্ৰেছত মানে আৰ্ণ কৰিব পাৰে লাইক 5 to 8 lakhs 5 to 8 lakhs monthly নমস্কাৰ দা অসমীয়া পডকাষ্টৰ আন এটা এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰ্কিটেকচাৰ বা ইণ্টেৰিয়ৰ ডিজাইনিঙৰ বিষয়ে হয়তো আপোনালোকে শুনিছে বা দেখিছে আজি আমাৰ মাজত এজন এনেকুৱা গেষ্ট আছে যোনে নিজৰ ইউনিক আইডিঅলজি এণ্ড ক্ৰিয়েটিভনেছেদি নিজৰ এটা ইউনিক নাম ছেট কৰিছে এজন ইণ্টেৰিয়ৰ ডিজাইনাৰ হিচাপে আপুনি অসমত কিমানখিনি টকা ইনকাম কৰিব পাৰে লগতে ইয়াৰ লগত জড়িত স্কোপছৰ বিষয়ে আজি আমি কথা পাতিম দিছ ভিডিঅ' ইজ পাৱাৰ্ড বাই নৰ্থ ইষ্ট ড্ৰোন ছাৰ্ভিচেছ দি ওৱান এণ্ড অনলি ড্ৰোন ষ্ট'ৰ which provides after sales service and best prices. For more information, contact them at the number given below. ভিডিঅ'টো শেষলৈকে চাব যাতে আপোনালোকে সকলো ধৰণৰ ইনফৰমেশ্যন পায় লগতে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকৰ সৰু কণ্ট্ৰিবিউশ্যনে আমাক বহুত ডাঙৰ হেল্প কৰি যায় থেংক ইউ ছ' মাছ ৱেলকাম টু দ্য পডকাষ্ট পা কি ক'ব so much ভালে আছে firstly congratulations for your new venture also it's always good to see inspiring people চ' কাম কাজ কেনেকুৱা চলিছে আপোনাৰ bhal everything is really good by God's grace চ' এজ এ টোকেন অফ লাভ এণ্ড ৰেচপেক্ট আমাৰ যিমান গেষ্ট আহে আমি সকলোকে আমাৰ এছামিজ কালচাৰ গামোচা এখন সকলোকে নিম টু জাষ্ট মানে এজ এ টোকেন অফ লাভ এণ্ড ৰেচপেক্ট thank you so much ইনিচিয়েলি আমি কেইটামান টপিকছ লৈ কেইটামান ডিছকাছ কৰোঁ আমাৰ যিমান অডিয়েঞ্চ আছে সকলোৱে ধৰক আপোনাৰ এটা ব্ৰিফ ইন্ট্ৰডাকশ্যন আমাৰ অডিয়েঞ্চক আপুনি এটা দি দিয়ক okay মোক চবে জানে ইণ্টেৰিয়ৰ ডিজাইনাৰ বুলি এতিয়া পাৰ্চনেলিটিটো অকণমান ভাৰ্চেটাইল বেচিছত গৈ আছে মই ইণ্টেৰিয়ৰ ডিজাইনিং কৰিলোঁ বাহিৰৰ পৰা আই ৱাজ ইন দিল্লী মই আমুদিত পঢ়িলোঁ তাৰপিছত মই জাৰ্মানীত আছিলোঁ তাৰপিছত মই গম পাইছিলোঁ যে আই ৱান্ট টু ডু ছামথিং ফৰ মাই চেল্ফ নট এ জব পাৰ্চন চ' তেনেকৈ মই 2 বছৰ প্ৰেক্টিচ কৰি মই ঘূৰি আহিলোঁ অসমলৈ আই ষ্টাৰ্টেড কে ডিজাইন তাৰপিছত সপোনটো সদায় ইমান নাথাকে মানে ইট গ'জ অন এক্সপেণ্ডিং বেচিছ ক'ভিডৰ সময়ত মই ভাবিলোঁ ৱাই নট মই যি পঢ়ি আহিলোঁ মইতো কৰিয়ে আছোঁ কাম আৰু মই জানো যে মোৰ ষ্টেটমেণ্ট ডিজাইনছ হয় মই বহুত বেলেগকৈ কাম কৰোঁ নট লাইক গুগলৰ পৰা উঠালোঁ লগালোঁ সেইটো নহয় চ' মই জানো যিহেতু মোৰ এইটো USP আছে মই সেইখিনি বস্তু কাৰোবাক শিকাবও পাৰোঁ এনেকৈ অনলাইন ক্লাছ ষ্টাৰ্ট হ'ল ক'ভিডত সেই অনলাইন ক্লাছটো গৈ পেলাই এতিয়া স্কুল ফৰ্ম হৈ গ'ল লাইক কা স্কুল অফ ডিজাইন চ' কালিয়ে ৰাখিছোঁ দেই সেইটো মানে ভেলুইং মাই চেল্ফ মাই অন ব্ৰেণ্ড নেম চ' এতিয়া স্কুলখন আমাৰ 2 বছৰ হ'ল উই হেভ অলমষ্ট 16-17 বেচেছ পাছড আউট হু আৰ চেল্ফ ডুইং মানে এণ্টাৰপ্ৰেনাৰ বুলি ক'ব পাৰি কিছুমানে নিজৰ বিজনেছ ষ্টাৰ্ট কৰিলে কিছুমানে নিজে চাইট ছুপাৰভাইজাৰ হ'ল মানে এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰি আছোঁ চ' আই এম ভেৰি হেপী উইথ দেট থিং আৰু বহুত মানুহে এইজ ফেক্টৰটোলৈ নহয় মই MBA পাছ কৰিলোঁ বা মই বিয়া পাতিলোঁ সেইবোৰ নাই এনিবডি হু ৱান্টছ টু লাৰ্ণ ডিজাইন আৰ মষ্ট ৱেলকাম চ' সেইখন আমি ফাৰ্ষ্ট ইন নৰ্থ ইষ্ট দেট উই হেভ ৱৰ্কড অন তাৰপিছতে জাৰ্ণিটো সেনেকৈ গৈ আছে লাহেকৈ মই ছাষ্টেইনেবল ফাৰ্নিচাৰ যোনটো আমি পাট মুগা পিন্ধো কাপোৰ সেইটোৰে এক্সপেৰিমেণ্ট কৰি ফাৰ্নিচাৰ বনালোঁ চ' দেট ফাৰ্নিচাৰ গট গ্ল'বেলি ৰেকগনাইজড ইন লণ্ডন একচুৱেলি চ' তেনেকৈ সেই বস্তুটো এতিয়া বহুত ফৰেনাৰ্ছে আঁকোৱালিছে এণ্ড দেন দে ৱান্ট টু আণ্ডাৰষ্টেণ্ড কি ৱাও অসমত এনেকুৱা কি বস্তু মানুহেতো পিন্ধাটোহে জানে সেই বস্তুটো কৰাটো চেলেঞ্জিং আছিলে বাট ভেৰি ইণ্টাৰেষ্টিংলি ফুটি আহিলে এতিয়া আমি সেইটো বস্তু এক্সপৰ্ট কৰি আছোঁ ফাৰ্নিচাৰ্ছখিনি অঁ অল অভাৰ ৱৰ্ল্ড এক্সপৰ্ট কৰিছে হয় আমাৰ মষ্টলি স্পেইনলৈ গৈছে লণ্ডন US-লৈ এতিয়া আমি অন দ্য প্ৰচেছ ত' আমি মানে কালেকশ্যনবোৰ এনেকুৱা নহয় যে পাটৰ ছেট কিনি আনি আমি লগাই দিছোঁ মানে সেইটোৰ বহুত এটা ৰিচাৰ্চ আছে মটিভখিনি আমি বহুত পুৰণা আইতাহঁতৰ যোন পাটৰ ছেট ফুল চুলবোৰ চবে জানে গছ বুটা এণ্ড অল দেট হাউ ইন ফাৰ্নিচাৰ ঠিক আমি সেইটো বস্তু কিয় ইমপ্লিমেণ্ট কৰিছোঁ বিকজ এজ এ ডিজাইনাৰ মই সদায় বাহিৰলৈ গৈ পেলাই ফাৰ্নিচাৰ্ছ কিনো ক্লাইণ্টৰ লগত চাইনা গ'লোঁ ক'ৰবাত গ'লোঁ কিন্তু আমাৰ সেই বেতৰ ফাৰ্নিচাৰ বাহিৰে মানুহে কি জানে লাইক দে অনলি ফিল বৰিং বেটৰ ফাৰ্নিচাৰ বুলি চ' সেইকাৰণে সেই বস্তুটো গোটেই আমাৰ 7 ষ্টেটছক লৈ পেলাই আমি এভৰি ভেৰাইটি আমি সেই ফাৰ্নিচাৰ কেইটামান প্ৰডাক্ট কৰিলোঁ 50টা ইটছ নট কোৱান্টিটি বাট কোৱালিটি এণ্ড কঠিয়ৰ মানে বিস্পক আৰু তেতিয়া নামটো মই কা বিস্পক থলোঁ
চ' সেইটো এটা ফাৰ্নিচাৰ বিয়ানিং হ্যান্ডমেড ন কটিয়ৰ আৰু মানে ইটছ আ ষ্টেটমেণ্ট ওকে চ' সেই বস্তুটো তেনেকে আমি আগবাঢ়িলো চ' ফাৰ্নিচাৰ জাৰ্ণিটো গৈ থাকোঁতে মই ৰিয়েলাইজ কৰিলোঁ যে এজ এ ডিজাইনাৰ সদায় বস্তুটো মোৰ এনেকুৱা হয় যে মই বহুত স্ক্ৰিবল কৰি থাকোঁ এনি টাইম আই এম ভেৰি ক্ৰিয়েটিভ হেড আৰু এইটো প্ৰাউডলি কওঁ তেনেকে মই দৰা কইনা বুলি ৰিচেণ্টলি লঞ্চ কৰিলোঁ আৰু এটা ব্ৰেণ্ড তো তাতে মই কি কৰিছোঁ যোনটো কটিয়ৰ বুলি সুধিছা সেই কটিয়ৰ ৱেৰেবলছ মানে মেখেলা চাদৰটো আমাৰ টিপিকেল হৈ গৈছে ন আৰু মই যেনিবা বা মোৰ জেনজিছবোৰ লেটছে জানো সেই টিপিকেল মেখেলা চাদৰ পিন্ধিব বিচাৰে নিবিচাৰিব পাৰে চ' সেই মটিভখিনি আৰু চামথিং ভেৰি জেনজি ভেৰি পপ ইক্লেক্টিক কালাৰ্ছ সেইটোৰে আমি আনি আছোঁ এতিয়া আৰু নামটো দৰা কইনা কেলে গোটেই মটিভ ইজ অফ দ্য দৰা কইনা ষ্টৰি লাইন মেখেলা চাদৰ্ছ চ' তেনেকে মানে জাৰ্ণি ইজ প্ৰচিডিং আৰু এইখিনি লাগে কন বহুত ভাল লাগিল আপোনাৰ একচুৱেলি এনেকুৱা টাইপৰ কাম বহুত কম দেখা যায় নৰ্থ ইষ্ট ইণ্ডিয়াত বা অলপ ইউনিক টাইপৰ বিজনেছ হয় বিকজ যিহেতু ক্ৰিয়েটিভ ফিল্ডৰ হয় 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 তো এনেকুৱা টাইপৰ বিজনেছ মই দেখিছোঁ মানে বহুত কম আছে এনেকুৱা ইনিচিয়েলিটো আপুনি ধৰক এই যে ইণ্টেৰিয়ৰ ডিজাইনিঙৰ কথাটো ক'লে আপুনি হয়। চ' ইণ্টেৰিয়ৰ ডিজাইনিংটো হাউ ডিড ইট কেম ইন টু লাইফ মানে কেতিয়া আপুনি ভাবিছিল যে আই ৰিয়েলাইজ দেট আই শুড বি এন ইণ্টেৰিয়ৰ ডিজাইনাৰ হয় এনেকুৱা টাইপৰ এটা ফিল্ড মই চুজ কৰিম বুলি ভাবিছিলোঁ একচুৱেলি মই ৰিয়েলাইজে কৰা নাছিলোঁ যে মই ইণ্টেৰিয়ৰিং চুজ কৰিম বুলি বাট মই গম পাইছিলোঁ চামথিং ক্ৰিয়েটিভ তাৰপিছতে সেইটো সময়তো ইমান ইণ্টাৰনেট নাছিলে বেক ইন 2007 মই সেই কেফেত গৈ পেলাই চাৰ্চ কৰিছোঁ গুগলত কি এনেকুৱা মানে ক্ৰিয়েটিভ আছে যোনটো মই ল'ব পাৰোঁ আৰ্কিটেকচাৰ ওলাল ডেট ৱাজ লাইক ইয়াৰ আৰ্কিটেকচাৰ ইজ গুড আৰু সেইটো সময়ত সেই গোটেই ব্ৰেণ্ডিং এমপিটি ইউনিভাৰ্চিটিৰ দি আছিলে চিম্বাইচিছ আমি জানো আৰু মই পুনেৰ চিম্বাইচিছত এপ্লাই কৰিছিলোঁ কিন্তু চামহাও ডেষ্টিনি টৰ্ণ বুলি যে কয় এটা ৰাতিত ডেট ৱাজ লাইক কি এটা কাম কৰা নহ'লে তুমি এমপিটিটো ট্ৰাই কৰিব পাৰা তাতে গৈ ইণ্টাৰভিউ দিব যাওঁতে গম পাইছোঁ যে ইণ্টেৰিয়ৰ ডিজাইনিং বুলিও ছাবজেক্ট এটা আছে চ' দেন আই ৱাজ ভেৰি হেপী কিন্তু আৰ্কিটেকচাৰ বুলি ক'লে ষ্টিল চিভিল বেছড বাহিৰত কাম কৰিব লাগে ইণ্টেৰিয়ৰ ইজ অল চামথিং ফেচিনেটিং তাৰপিছত তেনেকৈ গৈ পেলাই মোৰ পৰ্টফলিঅ' চৰ্টফলিঅ' মানে সৰুৰ পৰা মই আৰ্ট চাৰ্ট কৰোঁ মোৰ কালাৰ এটা পাৰ্চপেক্টিভ আছে ষ্টাইলিং কৰি ভাল পাওঁ বস্তু এই বস্তুটো মই নিজেই চাগে মোৰ ছিক্স চেন্স হ'ব নেকি মানুহ এটা কয় যে চামটাইমছ ইন লাইফ ইউ মেনিফেষ্ট থিংছ আমি ইনডাইৰেক্টলি কিছুমান বস্তু নকৰোঁ জানো সেই সৰুৰ পৰা সেই কালেক্ট কৰি এটা মানে মোৰ প্ৰফাইল এটা বনাই থৈছিলোঁ সেই পৰ্টফলিঅ'টো মই ছাবমিট কৰিলোঁ এণ্ড দে ৱাৰ চ' ইম্প্ৰেছ লাইক অ'কে ফাৰ্ষ্ট ৰাউণ্ড অফ ইণ্টাৰভিউ মই এনেই পাই গ'লোঁ ছেকেণ্ড কাটত সেই এক্সামিনেশ্যনছ আছিলে কৰি মেলি এণ্ড চামহাও মানে এসপ্তাহত চব ৰেডি মই দেলহি শ্বিফ্ট হোষ্টেলত থৈ মেলি মাহত আহি গ'ল টিপটপ এণ্ড আই ৱাজ অল ইন দ্য মিটিং লাইক ইন মাই ডুইং মাই ইণ্টেৰিয়ৰ কোৰ্চ আৰু তাৰপিছত মোৰ লাইফটো লিটাৰেলি চেঞ্জ হ'ল মানে ইট ৱেণ্ট অন আৰু এজ চামৱান ফ্ৰম নৰ্থ ইষ্ট ধৰক এনেকুৱা টাইপৰ কেৰিয়াৰ বা এনেকুৱা টাইপৰ ফিল্ড এটা চুজ কৰিলে ধৰক হয়তো কেনেকুৱা ষ্টেৰিঅ'টাইপছ বা চেলেঞ্জেছ কিছুমান ফেচ কৰে হয় এতিয়া দিল্লীত বা আমি বাহিৰৰ জেগাত দেখোঁ এইবিলাক কৰ্চেছ হয়তো অলপ কমন বা মানুহে জানে য়েছ বাট ইন টাৰ্মছ অফ আছাম বা নৰ্থ ইষ্টৰ ক্ষেত্ৰত এইটো কনচেপ্ট এতিয়াও অলপ নতুনে হৈ আছে কাৰেক্ট চ' এনেকুৱা টাইপত আপোনাৰ লাগে নেকি যে হয়তো মানুহবিলাক অলপ আমি আমাৰ ফালৰ পৰা এনেকুৱা টাইপৰ ইনিচিয়েটিভ কিছুমান ল'ব লাগে য'ত আপুনি ধৰক আপুনি বৰ্তমান যিটো কাম কৰি আছে আপুনি হয় স্কুলিং মানে Yes. ডিজাইনিং শিকায় বা হেৰি শিকায় তো এনেকুৱা টাইপৰ হয়তো ইনিচিয়েটিভ হয়তো আগতীয়াকৈ হ'ব লাগিছিল ইয়াৰ অলৰেডি ৰানিং লেট এইটো উই আৰ ৰানিং বিট লেট বুলি ক'ম মই ইমানো নহয় বিকজ মই যেতিয়া ঘূৰি আহিছোঁ গুৱাহাটী 2015-16 আৰু এতিয়া অলমষ্ট 9-10 years এতিয়াহে গৈ পেলাই মই সেই বস্তুটো পাইছোঁ যোনটো মই সেই জাৰ্মানী তেতিয়াই কৰা মানে উই আৰ লেইং বেক ইন টাৰ্মছ অফ মেটেৰিয়েল ইন টাৰ্মছ অফ ডিজাইন এস্থেটিক্স এই বস্তুবোৰ মানে বহুত কম হৈ আছে সেইটো কাৰণে সেই জেনেৰেশ্যন গেপটো এড কৰিবলৈ আমি স্কুলত এনেকুৱাকৈ পঢ়াইছোঁ দেৰ মোৰ এডভান্স আৰু মই নিজক আপডেট ৰাখিবলৈ আই ট্ৰেভেল আ লট কেলেকি মোৰ সেইটো বস্তু এটা এডিং ফিউৱেল হয় মই ইমান কাণ্ট্ৰি ফুৰিছোঁ মই জানো এনেকুৱা ডিজাইন মোৰ ক্লাইণ্টে ৰিলেট কৰিব পাৰে কাৰিশ্মা মই আজি ৰুম গৈছোঁ মোক এইটো বস্তু লাগে মই গম পাইছোঁ যে অ'কে দিছ ইজ হোৱাট দে ৱান্ট সেই বস্তুটো মোক এটা আপডেট ৰাখিছে ইন টাৰ্মছ অফ ষ্টাইলিং মোৰ এটা নিজৰ পেশ্যন কাৰণে মই সেইটো বস্তু বহুত পঢ়োঁ মেলোঁ ব্লগছ মোৰ কানেকশ্যন লিংকডিনত সেইবোৰ বহুত ভাল সেইবোৰ মই কৰিছোঁ চ' মই ভাবোঁ যে একচুৱেলি লেট বেক হৈছে এণ্ড নট ইন টু জাষ্ট দ্য ৱৰ্ক ইট ইজ অলছ' এবাউট মেণ্টেলিটি নাও হাউ কাম দ্য মেণ্টেলিটি ৱৰ্কছ ৰিচেণ্টলি মই এটা পষ্টত দেখিলোঁ অকণমান কণ্ট্ৰাডিক্টিং হ'ব পাৰে ওৱান অফ মাই পষ্ট উইচ আই হেভ শ্বেয়াৰ্ড তাতে কিছুমান আৰ্কিটেক্টছ ইয়াৰে মই ইমান চিনি নাপাওঁ বাৰু নট দ্য ন'ন ওৱান দেই আই থিংক দে নিউ কামাৰ্ছ হ'ব পাৰে বিকজ মই কিছুমান এনেকুৱা ভাল পুৰণা আৰ্কিটেক্ট আৰু দে আৰ চ' গুড মানে মই সিহঁতক মেণ্টৰ হিচাপে ল'ম মোক শিকায় মানে তইছ এনেকৈ কৰ তেনেকৈ কৰা ভাল এটা ৰিলেশ্যনশ্বিপ চ' দিছ ফিউ আৰ্কিটেক্টছ এ মেড ইন ষ্টেটমেণ্ট ইট ইজ জাষ্ট এন ইণ্টেৰিয়ৰ ডিজাইনিং আৰ্কিটেকচাৰ পঢ়িলে এইটো হয় আমুক হয় চ' আই চামহাউ ফেল্ট হাউ কেন চামবডি ডিভেলিউ দিছ প্ৰফেশ্যন বিকজ মইতো পঢ়িছোঁ 4 বছৰ আৰ্কিটেকচাৰ 5 বছৰ হ'ব পাৰে তাৰপিছত মই নিজে আকৌ ছাষ্টেইনেবল ডিজাইনিঙত ৰিচাৰ্চো কৰিছোঁ পেপাৰ
চ' আই ষ্টিল ফিল যদি এটা প্ৰফেশ্যনতে ছেইম ফৰ্টে মানুহ এজনে যদি এনেকৈ কয় বেলেগ এজন মানুহে কেলৈ নক'ব আৰু সেইটো কাৰণে চামহাও নট বহুত ক্লাইণ্টছ এতিয়া যে বুজি পালে কথাখিনি ভাল কথা কিছুমান ক্লাইণ্টে ষ্টিল এতিয়া সোধে কৰিছোঁ ইমান ফিজ কেলেনো কালাৰহে হ'ব মই কৈছোঁ কালাৰ নহয়তো আপোনাৰ ঘৰৰ স্লেব এখন বনোৱাৰ পিছৰ পৰাই খিৰিকী দৰ্জাৰ হাইটলৈকে ডিজাইনলৈকে আপোনাৰ কি টাইল লাগিব মানুহ যদি বুঢ়া মানুহ আছে আপোনাক কি টাইল লাগিব আৰু সৰু ল'ৰা ছোৱালী থাকিলে কি টাইলছ লাগিব পিছলি নপৰিবলৈ টু দ্য কালাৰ থিয়ৰী যদি আপোনাৰ কিবা মাইগ্ৰেইন বেমাৰ আছে আমি কি কালাৰ ইউজ কৰিম টু দ্য ফেব্ৰিক যদি কুকুৰ আছে আপোনাৰ কি ফেব্ৰিক আমি দিলে চাফ কৰিব পাৰিম টু এভৰি স্মল এছপেক্ট দ্য লাইটিং দ্য চিলিং দ্য ফাৰ্নিচাৰ ইটছ আ হিউজ টাস্ক মানে মই কথাটো এতিয়া সেইকাৰণে ইমান ছ'চিয়েলি ক'ব ধৰিলোঁ বিকজ আই ৰিয়েলি ৱান কি I respect my profession and I feel people should still know about this. সেইকাৰণে মানে এতিয়া মোৰ এক্সপিৰিয়েঞ্চ হিচাপে 70-30 হৈছে 70 people still know this 30 people who do not travel don't know what is interior design hardly they know about it সেইকাৰণে আৰ্কিটেক্টে যেতিয়া ঘৰটো লয় আৰ্কিটেক্টৰ পৰাই ডিজাইনটো কৰাই লয় and then when they see the glitch they come to us এতিয়াহে গম পাওঁ ইণ্টেৰিয়ৰ ডিজাইন প্ৰফেশ্যনটো আছে প্লিজ মেম এইটো ভাঙি কৰাই দিয়ক মানে পইচা খৰচ কৰিয়ে কৰে গম পাইছেনে সেইকাৰণে সেই বস্তুখিনি আই ফিল পিপল শুড গেট আপডেটেড in terms of interior design. তো আমি কেইটামান কুৱেশ্যনলৈকে আহোঁ চ' আপুনি অলৰেডি কৈছে আপুনি বাহিৰৰ জেগাত গৈছে আপোনাৰ লণ্ডনতো আপুনি চাগে গৈছিলে হয় হয় এণ্ড দেন বহুত কেইটা গ্ল'বেল ষ্টেজত আপোনালোকে নিজৰ আপোনাৰ কি বুলি কয় নৰ্থ ইষ্টক এটা ৰিপ্ৰেজেণ্টেশ্যন এটা কৰিছে correct. চ' সেনেকুৱা ফিল্ডত আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিল য'ত আমাৰ ধৰক কম বা ইণ্ডিয়াত ক'ব গ'লে এতিয়া ট্ৰেণ্ডটো নতুনকৈ ষ্টাৰ্ট হৈছে কিন্তু অন দি আদাৰ হেণ্ড সিফালে অলৰেডি এইবিলাক ট্ৰেণ্ড চলি আহিছে Yes. চ' হোৱাট কাইণ্ড অফ ফিলিং ডু ইউ হেভ Feeling in terms of growth, mental growth is very important. How open perspective these people have. Bahiro manuhini, healthy competition is the most favorite thing I have learned from them. More ekane nae competition. Moi nijor life ote thaku bindas. Kune ki korise. Koriba ase hikibo ase hik. Mane moi lagi na thaku aru ei mupa sur korile designer kor. I'm always like that. To he bostu to mota bahut quality moi bhabu je moi hikilo. Healthy competition and collaborations কৰে তাকি both of the parties gets benefited profited সেই collaboration বস্তুটো এতিয়া আহিছে আমাৰ অসমত এই তেনেকুৱা ধৰণৰ বস্তু ডিজাইন স্কিমেটিক্সটো মই কমেই ডিজাইন ক্ষেত্ৰতো অফক'ৰ্ছ এডভান্স হয় সেইখিনি বস্তু মই ভাবোঁ যে সেইটো অলপ টাইম লাগিব আৰু আহি আছে বাৰু ধৰ এতিয়া লাহে লাহে আমাৰ এক্সিবিশ্যনছবোৰ হয় অসমত চ' দ'জ আৰ থিংছ চ' বাহিৰৰ কালচাৰটো আমি মেটচ কৰিব গ'লে অকণমান আমি যেতিয়ালৈকে মানুহে নিজৰ মাইণ্ডছেট গ্ৰ' নকৰে সেইটো কোনো শিকাব নোৱাৰে মই না কাৰোবাক কৈ শিকাব পাৰিম নৰ ইফ দে ডোন্ট ৱান্ট টু লাৰ্ণ লেটছ চে ৰাইট this is how it is going মানে self realization is very much important আপোনাৰ যিটো ক্ৰিয়েটিভ প্ৰচেছ আছে বা আপুনি ধৰক পাৰ্টিকুলাৰলি এটা কিবা এটা ডিজাইন কৰিব লাগে চ' হোৱাটছ ইয়ৰ লাইক ডেইলি ইনস্পিৰেশ্যন যদি আপুনি ধৰক অফিচ যাব লাগে অফিচৰ ষ্টুডেণ্টবিলাক শিকাব লাগে যে এনেকুৱা টাইপৰ কালাৰ্ছ লগাব লাগিব এনেকুৱা টাইপৰ পেটাৰ্নছ বনাব yeah চ' ইন ডে টু ডে লাইফ উই ইউজ ডেইলি ইনস্পিৰেশ্যন বা কাক আপুনি ইনস্পায়াৰ কৰে যে to be very honest নহয় মোৰ কোনো সেনেকুৱাকে ইনস্পিৰেশ্যন বুলি কোনো মানুহ নাই there are few known designers যাক মই ইনস্পায়াৰ কৰোঁ মই চাই থাকোঁ what are they doing because of course they foreign based people কেলে হয় সেইটো এটা বেলেগ ইনস্পিৰেশ্যন কিন্তু তুমি যোনটো কুৱেশ্যন সুধিছা সেইটো ৰিলেটেড নহয় মই ভাবোঁ বিকজ মই অলপমান বুকছ পঢ়োঁ আৰু মই ক'লোঁ ন ছ'চিয়েলি মানে মই বহুত আপডেটেড থাকোঁ knowing lot of things কেলে আহিলে এই গ্লাছৰ যে চকীখন ওলাইছে মোৰ সেইটো কুৱেশ্যন কেনেকৈ বনিল কেলে বনিল ক'ৰ পৰা আহিল সেইটোত মই ৰিচাৰ্চ কৰোঁ তো সেই বস্তুবোৰহে মই ট্ৰাই কৰোঁ এভৰি ডে টু ইমপ্লিমেণ্ট নতুন বস্তু যে মই শিকিলোঁ তহঁতি পঢ় বা ময়ো ক্লাইণ্টক ক'লোঁ যে দিছ ইজ ৱাট আই ৱান্ট টু ডু মোৰ তেনেকৈ মানে মোৰ লাইফটো গৈ আছে এণ্ড চামথিং উইচ আই ফিল মোৰ লিমিটলেছ নহয় মাইণ্ডটো যে এনেকৈ চলিছে মই এনেকেই দিওঁ এণ্ড দ্যাটছ ৱাট মে বি মোৰ ক্লাইণ্ট প্ৰফাইলটো বহুত বেলেগ হয় আৰু মানুহৰ টেগো দিছে এক্সপেঞ্চিভ ডিজাইনাৰ এণ্ড আই ডোণ্ট মাইণ্ড টেকিং দ্য টেগ বিকজ মই জানো যে মই ভেলিউ এড কৰিছোঁ মোৰ ডিজাইনছবোৰ বেলেগ মানুহে কপি কৰিব নোৱাৰে বা ভাবে যে কেলে দিলে মানে গম পাইছা সেই মানুহজনৰ ক্লাইণ্টজন বহুত হেপী যে ৱাও মোৰ ঘৰটো একদম মেড বাই হাৰ বাট ডিফাৰেণ্ট হয় নহ'লেতো চব কমন ঘৰ চবৰে সেই ছেইম পেনেলিং ডিজাইন চব সেই কাঠৰ ডিজাইন লেটছ চে চ' সেই বস্তুটোত আই থিংক আই এম ক্ৰিয়েটিং এ ডিফাৰেঞ্চ এণ্ড আই এম ভেৰি প্ৰাউড টু চে দেট চ' মোৰ কাৰণে মানে সেই লিমিটলেছটো নাই কাৰণে মই ক্লাইণ্টক ক'ব পাৰোঁ যে ন' মোক যদি আজি এই কালাৰটো লাগে মানে লাগে ক্লাইণ্ট ইজ লাইক তুমি কনফিডেণ্ট নে আই এম কনফিডেণ্ট আৰু হোৱাৰ পাছতো একচুৱেলি হয়গৈ সেই বস্তুটোৱে মোক চাগে বহুত বুষ্ট আপ কৰিলে চ' থেংকছ টু মাই ক্লাইণ্ট কেটেগৰী যোনে মোক ট্ৰাষ্ট কৰে এণ্ড তাৰপিছত দে আৰ ভেৰি হেপী আগতে অকণমান হয় আৰু সেই বস্তুটোৱে মই তোমাক ক'লোঁ লিমিটলেছ কেলে হ'ল বিকজ আমাৰ সেই স্ক'পটো ইমান নহয় ইয়াতে অসমততো মানুহে সদায় সেই ছেইম বস্তুকে চাই আহিছে এইটোৱে কালাৰ হ'ব যেতিয়া মই কৈ দিওঁ বাট একচেপ্ট যে কৰিছে সেইকাৰণে আমাক এনেকুৱা কমিউনিটি লাগে যোনে পুছ কৰিব পাৰে ক্লাইণ্টক বিকজ ক্লাইণ্টৰ কেনেকৈ গম পাব সিহঁতি আমাৰ আহিছেই ন এক্সপাৰ্টাইজটো ল'বলৈ সেই বস্তুটো আমি যদি যেতিয়ালৈকে এজ এ টিম বা ডিজাইনাৰসকলে নিজে ফ'ৰ্চ নকৰে দেৰ ইজ ন' চেঞ্জ চাগে ইমানখিনি ইণ্টেৰিয়ৰ ডিজাইন কৰিছে বা ইমানখিনি হেৰি কৰিছে চ' ডু ইউ হেভ এনি পাৰ্টিকুলাৰ চিগনেচাৰ ষ্টাইল ইন ডিজাইনছ বা কিবা এটা হোৱাট কাইণ্ড অফ ডিজাইন ইজ দেট
মই যোনটো ক'লো ভেৰি আউট অফ দ্য বক্স মানে ইউ উইল হেভ কুৱেশ্যনছ কি কিয় কৰিলে হা। পিপল যোনে নাজানে দে আৰ ভেৰি কনফিউজ ৰিচেণ্টলি আমি তিনচুকীয়াত মোৰ লগৰ এজনৰ ৰেষ্ট্ৰবাৰ এখন কৰিলোঁ হা। আৰু কালাৰ্ছখিনি মানে বহুত আছিলে ব্লু কালাৰ পিংক ৰেড ব্লেক Yeah. যোনে নাজানে Mm. তেলীয়া আমুক তামুক ডোন্ট ইউ ইভেন আণ্ডাৰষ্টেণ্ড ইক্লেক্টিক ডিজাইনছ কি হয় পঢ়িব লাগিব ন তোমালোকে মই এটিকে দিছোঁ লিংকটো ওলাই পঢ় লিংকটো চ' মই ভাবোঁ যে মোৰ ছিগনেচাৰ ষ্টাইলছ আৰ ভেৰি ডিফাৰেণ্ট আৰু মই ৰিলেট কৰিব বিচাৰোঁ চব মানুহৰ মই যেতিয়া এটা স্পেচত যাওঁ নহয় মই তোমাক যেনেকৈ ক'লো আই এম নট ৰেষ্ট্ৰিক্টেড যে কোনোবাই কিবা ইউজ কৰিছে কেনে কৰিম ইনস্পিৰেশ্যন লোৱাটো বেলেগ কথা মই যদি ৰেড এণ্ড ব্লেক দিছোঁ বিকজ মই বিচাৰিছোঁ যে মানুহজন যেতিয়া ড্ৰিংক কৰিব এটা দুটা পেক খোৱাৰ পিছত সেই মানুহজনে অলপ কমফৰ্টেবলটো ফিল কৰিব লাগিব চ' উই আৰ ক্ৰিয়েটিং এ লাইফ ষ্টাইল চ' বেচিকেলি মই সেই গোটেই চাইকলজিটো পঢ়ি পেলাইহে ডিজাইন কৰোঁ ডেট ইজ মাই USP আৰু সেইটো কাৰণে মই নিজে মেনিফেষ্টতছে বেছি কেনেকুৱা ডিজাইনটো মই মেনিফেষ্ট কৰিলোঁ কিন্তু কালাৰটো কেলৈ দিছোঁ বিকজ মই জানো যে ৰেড এণ্ড ব্লেকত ফটো উঠিও ভাল লাগিব ৰাতি যেতিয়া দিন হ'ব ডেট ইজ মোৰ ৰোমেণ্টিক ফৰ couple it is more vibrant so তেনেকে মানে I categorize designs আপুনি এটা কথা চাগে শুনিছে আৰু বহুতে চাগে বহুত ক্লায়েণ্টে আপোনাক কয় ফাৰ্ষ্টৰ কথাটো কয় হয় চ' ধৰক এতিয়া মই পাৰ্টিকুলাৰলি আজি ধৰক মই এটা ফ্লেট বনাইছোঁ বা মই এটা মই ঘৰটো ডিজাইন কৰিব বিচাৰিছোঁ correct চ' হাউ টু লাইক চেক ৱেডাৰ চামথিং ইজ ভাস্তু কমপ্লায়েণ্ট অৰ ইট ইজ নট বা সেইটো টাইপত কেনেকুৱা কি ধৰক এতিয়া মই পাৰ্টিকুলাৰ ফ্লেট এটা কিনিব গৈছোঁ বা বনাব গৈছোঁ ত' সেইটো কেনেকুৱা কি চেক কৰিব পাৰি কিবা আপোনাৰ টিপছ এণ্ড ট্ৰিক্স পাম মই বাস্তু কৰোঁ যদি মই ইমান কৰলি নাই কিন্তু আমাৰ কেনেকুৱা বেছিক থাকে একদম ফাৰ্ষ্টটো হয় নৰ্থ ইষ্টত বাথৰুম থাকিব নালাগে নৰ্থ ইষ্টত চ' সেই বস্তুটো আমি একদম ৰাখোঁ বিকজ কয় যে নহ'লে পিছত কেঞ্চাৰ হয় এণ্ড ষ্টাফ লাইক দেট ফৰ দ্য ফেমিলি মেম্বাৰ্ছ চ' সেইটো কাৰণে দেট ইজ ওৱান থিং আই কিপ ইন মাইণ্ড আৰু যদি একদম নহয় বোলে কিনি ল'লে কিবা হেৰি হ'ল দেন বাস্তু কনচালটেণ্টছ থাকে যাৰ পৰা আমি এইটো টিপছ মানে কি মানে তাক কি লগাব পাৰি কিবা বোন ষ্টেপ লগাই হেৰি কৰে চ' দেৰ আৰ চাম ফৰ্মেটছ লাইক দেট তাৰপিছত এটলিষ্ট কিটচেনৰ কোনপিনে আমি ফেচিং কৰি পেলাই কুকিং কৰিব লাগে সেইটো আমাৰ চব অসমীয়া মানুহ বা হিন্দুত আমি ফ'ল' কৰোঁ আমি কেতিয়াও ৱেষ্টৰ পিনে নুহো মাথাটো দি পেলাই সেইবোৰ তো ফ্লেটটো লোৱাৰ সময়ত বা এনি স্পেচ ইন লোৱাৰ সময়ত আমি ফাৰ্নিচাৰ লেআউট যোনটো কওঁ কোনপিনে সোমাই টিভি হ'ব চোফা হ'ব সেই এলোকেশ্যনতে উই ডিচাইড থিংছ কি এইপিনে কুকিং হ'বই লাগিব আমি পেলাই ইষ্টৰ পিনে কুকিং দিছোঁ পূজাটো আমি লেটছে আমি ইষ্টৰ পিনে ফেচ কৰি দিলোঁ তো তেনেকৈ মানে জ'নছখিনি আমি কেটেগৰাইজ কৰি লওঁ বেছিভাগ আৰু ডিপেণ্ড অফক'ৰ্চ বাস্তুটো মানুহৰ হেৰিৰ ওপৰত বহুতে ফেংচুইও কৰে আজিকালি আৰু যিহেতু মই কৈ দিছোঁ আউট অফ দ্য বক্স আই এম অলছ' ইন টু এক্সেছ কনচিয়াছনেছ মই এইটো ৰিচেণ্টলি বহুত আপলোড কৰি আছিলোঁ বিকজ মই 5 বছৰ এইটো ফৰ্টেত আছোঁ চ' এক্সেছ কনচিয়াছনেছৰ যিখিনি মানুহ হয় বা যোনে জানে সেইখিনিয়ে আকৌ কি কৰে বাস্তু ইমান এটা নামানি পেলাই দে গ' ফৰ অৰা চেকিঙত কেনেকুৱা হয় when you're going to a space আপুনি তেতিয়াই গম পাই যাব with the energy that is it right or wrong for my house to গম পাইছে তাতে বহুত এনাৰ্জি লেভেলছ থাকে তো সেই বস্তুখিনি বহুত ইম্পৰ্টেণ্ট হয় আৰু মোৰ সেই বস্তুটো কি হয় উইথ ৰিডিং কৰোঁতে উইথ নাও ক্লাইণ্টছ মই গম পাওঁ চামহাউনত কি মোৰ নিজৰ ক্ষেত্ৰতে দেই যদি ক্লাইণ্টজনেও যদি মোৰ কাৰণে কণ্ট্ৰিবিউটিভ নহয় বা মই কামটো সোমাওঁতে হেভি ফিল কৰিছোঁ ইটছ নট হেপেনিং আই ডোণ্ট টেক দ্য ৱৰ্ক আৰু যদি ক্লাইণ্ট ইজ গুড এণ্ড আই এম নট থিংকিং যে কামটো কৰোঁতে মানে ডিষ্ট্ৰেকশ্যনছ হৈছে বা দ্য এনাৰ্জি ইজ নট গুড আই টেল মাই ক্লাইণ্ট যে কেন ইউ চি এ ডিফাৰেণ্ট অপশ্যন চ' তেনেকুৱাও কিন্তু বহুত কেচেছ হৈছে বাস্তু ইজ অফক'ৰ্চ ন'ন এভৰিবডি ডাজ ইট ৰাইট ত' এই বস্তুটো যিটো আমি সুধিছা কুৱেশ্যনটো ৰিলেটেবল কাৰণে মই কথাটো কৈছোঁ আপুনি ধৰক এতিয়া বাহিৰৰ ঘৰবিলাকো দেখিছে হয় এণ্ড আমাৰ অসমৰ বা আমাৰ গুৱাহাটীৰ বৰ্তমান ঘৰবিলাকো দেখিছে বৰ্তমানতো বাৰু আপগ্ৰেডেড হৈ গৈছে বহুখিনি আমাৰ গুৱাহাটীৰ ঘৰবিলাকো বাহিৰৰ ডিজাইনছৰ তুলনাত আমি কম্পেয়াৰ কৰিব পাৰোঁ কাৰেক্ট চ' মেজৰ ডিফাৰেঞ্চ আপুনি কি দেখিছে মানে ইন টাৰ্মছ অফ ষ্টাইলছ ডিজাইনছ এণ্ড বাহিৰত আমি দেখোঁ USA ছাইডত কাৰণে উডেন টাইপৰ ঘৰবিলাক বেছিকৈ চলে বাট অন দ্য আদাৰ হেণ্ড আমাৰ ইণ্ডিয়াৰ পিনে কংক্ৰিট ব্ৰিক্স এইবিলাক ইউজ কৰা হয় চ' which do you think is better for a human it is that in the western style or in the Indian style I feel so আমিতো চব বস্তু এতিয়া ৱেষ্টাৰ্ণ কনচেপ্টতো যাব নোৱাৰোঁ বিকজ মোৰ ভাইটি ইউএছত থাকে মই এবাৰ যাওঁতে তাৰ গোটেই আৰ্কিটেকচাৰ ষ্টাডি কৰিছোঁ তাতে ৱালছ নাই এটা বস্তু হয় যে ইপিনে কোনটো মানুহে কথা পাতি আছে গম পায় দেৰ ইজ আ বৰ্ড আৰু তাতে এভৰিথিং ইজ কনষ্ট্ৰাক্টেড চ' ফাষ্ট এটা আমি ঘৰ বনাব গ'লে কিমান 6 to 8 months বৰষুণে কিবা অপশ্যনছ দি লেবাৰ নাই আহা তাতে হাৰ্ডলি 30 to 40 days মল কেনেকে সিহঁতি মানে গোটেই প্ৰি ফেব্ৰিকেটেড আনে লগাই দিয়ে আৰু লিটাৰেলি মই এবাৰ যাওঁতে ৰিচাৰ্চ কৰিলোঁ ৱালটো ৱালে ইভেন যেতিয়া আমি তলৰ পৰাও চাওঁ একো মানে হেৰি খান্দি থোৱা নহয় ইটছ অন দ্য ৰুফ এণ্ড জাষ্ট স্ক্ৰিং আছে ঘৰটো চ' যেতিয়া বিচাৰে মানুহে এইটো উঠাই পেলাই ইউ কেন টেক ইট অফ সেই কনষ্ট্ৰাকশ্যনটো আমাৰ ইয়াতে আই ডোণ্ট থিংক চ' বিকজ মই যিহেতু এতিয়া কনষ্ট্ৰাকশ্যন ইমান হেৰিৰ পৰা নহয় বাট মই যিমান ভাবোঁ যে আমাৰতো বেছি ষ্টাৰ্ডি হয় বিকজ চিছমিক জ'ন আৰ্থকুৱেক সেইটো ৰিলেটেবলো হ'ব পাৰে য'ত মানে আই থিংক কনষ্ট্ৰাকশ্যনছ আৰ মাছ মোৰ অন এ ডিপাৰ বেছড কিন্তু য়েছ মই কিছুমান দেখিছোঁ দেৰ আৰ লট অফ
prefabricated MI construction বুলি I think গম পোৱা হা। so this is like blocks of those constructed bricks য'ত আনি পেলাই বনাইছে in Bangalore and Bombay have seen it হা। আমাৰ সেইখিনি বস্তু অসমত আহিব লগা আছে আৰু in terms of exterior যোনটো আমি দেখি থাকো চবতে সেইটো বাৰু I think it's a personal choice because আমাৰ এতিয়া car construction বুলি মই এটা segment খুলিলো out of interior because আমাৰ এনেকুৱা বহুত client আহে যোনে কয় যে কৰিশ্মা ঘৰটো ইমান boring লাগিছে তুমি interior লগত মোক exteriorটো এনেকুৱাকে fascinating বনাই দিয়া আমাৰ সেইকাৰণে বহুত কেইটামান আমাৰ 10টাই project আছে but সেইখিনি clientৰ কাৰণে যোনে এটা statement ঘৰ বিচাৰিছে like as you said so আমি এনেকুৱাকে exteriorটো বনাইছো যে গোটেই ঘৰবোৰৰ মাজত দূৰৰ পৰা মানুহ এজনে wow এইটো কিয় এনেকুৱা হয় এনেকুৱা তেৰহা কিয় হয় fluidic কিয় হয় question থাকিব so সেই কাৰণে সেই বস্তুটো মই যেতিয়া কাম কৰি আছো then I'm experimenting যে okay materialৰ লগত মই experiment কৰিছো কিন্তু ডিজাইনত I think it's a personal choice মানুহে কেলে কৰা নাই maybe মই তোমাক যোনটো ক'লো বেলেগে কৰিছে মই এইটো কৰিছো মানুহে ওলাই আহিবলৈ অলপ ভয় কৰে নেকি or something I'm not sure but অকমান out of the box যাব লাগিব তেতিয়াহে but সেইকাৰণে I think construction based টো আমি inspiration ল'ব পাৰো বাহিৰৰ পৰা যেনেকে মই ক'লো বাহিৰতে মোৰ recently client এজন গৈছিলে Santorini they blue and whitish দেখি আহিলে now he wants that in his house তে সেই ঘৰটো কৰোতে আমি ব্লুটো গোটেই ঘৰটো কৰিব নোৱাৰো গোটেই হোৱাইট বেছ ৰাখি বাহিৰত চিমেণ্টেড ফিনিশ কৰি গ্লাছ ৰেলিং দি অকল এটা পেচ ব্লু কৰি দিছো চ' ইট ফিলছ লাইক Santorini সেই তেনেকুৱা ক্লায়েণ্টছৰ কাৰণেহে আমি গম পাই যাওঁ ফৰেনত গৈতো দেখিছো এনেকুৱা ঘৰ এনেকে কৰো সেইখিনি মানে কাম কৰি ভাল লাগিছে এনে ধৰক আপুনি তো অল ওভাৰ ইণ্ডিয়া ঘূৰিছে বা অল ওভাৰ ৱৰ্ল্ডো ঘূৰিছে তো ইণ্ডিয়াত তোৰকে ষ্টাইলিছ মানে ধৰক ইন টাৰ্মছ অফ ইণ্টিৰিয়াৰ বা এক্সটিৰিয়াৰ ইণ্ডিয়াত কোনটো ষ্টাইলত চবতকে বেছি ধৰক আপুনি মোৰ যদি পাৰ্চনেল চইচ বুলি কোৱা কেৰেলা somehow I find Kerala is like my sort of a মানে প্লেচ কেৰেলাৰ এটা ৰোড মই গৈছিলো I think all the clients are HNI clients বাহিৰত থকা ফৰেনত ইনভেষ্টমেণ্টও নেই কৰিছে ro of houses and bungalows was statement মানে আচ্ছা like you know কি কেনেকুৱা ধৰণৰ ডিজাইনছ বা কেনেকুৱা ধৰণৰ বস্তু ইউজ কৰা হৈছিলে মানে কেনেকুৱা কম ক্লিন লাইনছ আছে গোটেইখিনি আমাৰ লেটছ ডুপ্লেক্স মোষ্টলি মই দেখিলো কম্বিনেশ্যন কালাৰ কম্বিনেশ্যন বহুত স্মাৰ্ট হয় হোৱাইট ব্ৰাউনছ বেজ গ্ৰে তেলতেলীয়া কালাৰ নহয় লট অফ প্লান্টছ আৰু আমি কেৰেলাত মানে চাউথৰ পিনে দেখিছা চাগে ন ৰুফিংছখিনি ক্লে সেই থকা চ' তেনেকুৱা ধৰণৰ গোটেই এলিমেণ্টছবোৰ আছিলে বাহিৰত একদম পণ্ড ধুনীয়া তোমাৰ এই আমি দেখো যে ফাউণ্টেইনছ মৰমেণ্টছ এণ্ড অল দেট ধুনীয়া লেণ্ডস্কেপিং এস্থেটিক্সবোৰ ইমান ধুনীয়া ত' সেইবোৰ I think ইজ আ ডিজাইনাৰ হোম আৰ্কিটেকচাৰেলি চাব গ'লে সেই বস্তুখিনি এটা মানুহ এলিমেণ্টাৰী লাগে ন আগৰ দিনত আমাৰ সোমাই পেলাই কেলে আমাৰ চাৰিওপিনে অপেন থাকে গোটেই ঘৰটোতো এনেকে থাকে ন আজতটো খালী থাকে কেলে কি কয় যে ব্ৰহ্মস্থানটো খালী হ'ব লাগে হেভি বস্তু হ'ব নালাগে কাৰণে ৱাজ আৰ্কিটেকচাৰ যেনেকুৱাকে কৰা গৈছিলে আগতে চ' সেই কনচেপ্টটো মই কেইটামান দুটা তিনিটা ঘৰ মোৰ লগৰ আছিলে তাতে লৈ গৈছিলে তেতিয়া মই বোলো ৱাও এইবোৰ বস্তু আমাৰ নায়ে দেখোন আমি এনেকুৱা চিটিত থাকো য'ত এভৰিথিং ইজ পেক্ড বনাই ঘৰ বনাই লাও এণ্ড উই ডোণ্ট ফ'ল' দেট ৰাইট সেইকাৰণে বাস্তুত সেই ব্ৰহ্মস্থানটো হেভি হ'লে ইটছ অলৱেজ হু ইজ দ্য মেইন পাৰ্চন অফ দ্য হাউচ তাৰ কিবা বাৰ্ডেন থাকে এনেকুৱাকে কোৱা যায় চ' সেই বস্তুবোৰ বাস্তু ৰিলেটেড চাব গ'লেও সেইবোৰ আৰ্কিটেকচাৰেলি বহুত মেটাৰ্ড হয় মানে এতিয়াও কিছুমান গাঁৱত আমি গ'লে দেখো যে খোলা চোতাল থাকে সেইটো অপেন চোতাল আমাৰ গাঁৱতো আছে খোলা চোতাল আছে বহুত ভাল লাগে গৈ কেনে বাট যেতিয়াই মানে মোৰ এটা এনেকুৱা লাগে যে ভাইবছটো চাগে ক'ৰবাত নহ'লে ক'ৰবাত যেতিয়া আমি অপেন স্পেচ দেখো বা ধৰক অপেন জাগা অলপ দেখো চাইকলজিকেলি ইফেক্ট কৰে এইটো চাই ক'ৰবাত এতিয়া আমি কম্পেক্ট ঘৰ এটা ডিজাইন কৰিছো মই সেইকাৰণে ক্লাইণ্টক কওঁ যে প্লিজ আপুনি মোৰ ওচৰত সেই হোটেল এখন চাই আহিছে মোক নক'ব দে আহি পেলাই হোটেল নিচিনা বনাব বিকজ এইটো আপোনাৰ ঘৰ হয় ট্ৰাই টু আণ্ডাৰষ্টেণ্ড ইণ্টেৰিয়ৰ ডিজাইন ইজ নট পিকিং আপ চামথিং চ' গৰ্জিয়াছ কেনেকে থাকিব ইমান লাইট আৰু গল্ডেন কালাৰ একেবাৰে দি চকমককে ঘৰখন ঘৰ হিচাপে ৰাখক কেতিয়াবা ক্লাইণ্টৰ থাকে যে মোৰ আজি 3 মহলীয়া ঘৰ তলৰটো মোক ইমান শ্ব' অফ কৰা যে মোক মানুহ আহিলে দেখাব পাৰো ফেয়াৰ এনাফ সেইটোত আপুনি ইমান টাইম স্পেণ্ড নকৰে উই কেন ডু ডেট কিন্তু এটলিষ্ট বেডৰুমটো চাটল হ'ব লাগিব তাকে মাথা নিবিষে মই যোনটো ক'লো কালাৰ চাইকলজি অলছ' বহুত বেছ মানে ইম্পৰ্টেণ্ট ৰ'ল মানুহে সৰু সৰু ফ্লেট লৈ একদম বহুত ভৰাই দিওঁ যোনটো তুমি ক'লা তাৰপিছত দে গেট ফ্ৰাষ্ট্ৰেটেড ইম'চনেল ইম্বেলেঞ্চেছ হয় ন এনি টাইম সেই কালাৰ দেখিবা এনি টাইম সেই চকমক that is not how it is কিন্তু সেইকাৰণে মানে আমি এইখন একচুৱেলি মানে ইণ্টেৰিয়ৰ ডিজাইনটো এটা লাইফষ্টাইল বুলিও ক'ব পাৰি মই মানে এতিয়া এনেকৈ চাইকলজিষ্ট টাইপ হৈছোঁ বিকজ মই এখন ডাঙৰ কুৱেশ্যনাৰ থৈ দিওঁ ক্লাইণ্টক দিওঁ আপুনি আপোনাৰ লাইফটো মোক বুজাওক আৰু ক্লাইণ্টে পুৰা লিখে ধুনীয়াকৈ কুৱেশ্যনাৰ কেলৈ কি সেইটোহে হ'লে মই গম পাওঁ যে আচ্ছা আপুনি যদি ডক্টৰ হয় আপুনি কেইটা বজাত আহে আপোনাৰ কাৰণে মই কি ছেট কৰিব লাগিব অ'কে আপুনি আহি পেলাই মানে টিভি নালাগে যদি বেডৰুমত এখন চকী দিওঁ চ' ডেট হি গোজ ফৰ এ ৰিক্লাইনাৰ চেয়াৰ ডিম লাইট এটা হ'ল
তো সেই লাইফষ্টাইলত আমি ডিজাইন কৰোঁ সেইটো কাৰণে আই থিংক দেট ইজ হাউ ইট মেক্স এ ষ্টেটমেণ্ট মানে ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি আপোনাৰ যোনটো ঘৰৰ ডিজাইন Yes. ইণ্টেৰিয়াৰ্ছ বা এক্সটেৰিয়াৰ য়েছ সেইটো চাইকলজি ভেৰি মাছ একচুৱেলি লাইফষ্টাইল হয় ন আজি বাৰ এখন কৰা বা কিবা এখন কৰা কমাৰ্চিয়েলি ষ্টিল ছেকেণ্ডেৰী ঘৰখনতো আই ফিল পিপল ৱাই ডু উই কনচাল্ট এন ইণ্টেৰিয়ৰ ডিজাইনাৰ তাকে আপোনাক কম মানুহে যে কয় যে কম খৰচাত কৰিবলৈ একচুৱেলি সেইটোতছে বেছি নহয় লাইফষ্টাইলটো সেই ডিজাইনাৰজনীয়ে মানে মোক কি দিব পাৰিব এক্সপাৰ্টাইজটো কি আমি এটা ফেশ্বন ডিজাইনাৰ ওচৰত গ'লে এনেকুৱা চুজ কৰোঁ ন যে মোক এটা কোৱাৰ্কি ডিজাইন লাগে মোৰ কাৰণে পাপা ডন প্ৰিচটো একদম এটা ব্ৰেণ্ড আছে সেইটো মোৰ কাৰণে বহুত ৰিলেটেবল মই তাইৰ ওচৰতে যাম কিন্তু মই বেলেগ ফেশ্বন ডিজাইনাৰৰ লগত কমফৰ্টেবল তেনেকৈ ছেইম ইজ ফৰ চামবডি যদি মোক লৈছে সিহঁতি গম পাব লাগিব যে মোৰ প্ৰফাইলৰ ৱৰ্কিং কেনেকুৱা হয় মই বুজি পাম নে নাপাম দেন দে কাম টু মি তেনেকে মানে চবৰে এটা পাৰ্চপেক্টিভ হ'ব লাগে মানুহে সেইকাৰণে কেনেকৈ কৰে নাই য'ত কম দাম মই তাতে গৈ পেলাই বনাম তাৰপিছত কিবা বেয়া হয় দেন দে কাই এনেকৈ আমাৰ ক্লাইণ্ট বহুত আছে মই তাৰপিছতে বুজি পালোঁ যে ইয়াতে একচুৱেলি মানুহে ৰেটছৰ লগত কৰে কিন্তু মোৰ দেন ডেট ইফ ইউ আৰ হায়াৰিং চামবডি আপোনাৰ যিমান বাজেট আছে সিমানতে কৰক লাগে এটা ৰুম এৰি দিয়ক কিন্তু প্ৰপাৰলি লাইফষ্টাইল বেছ কৰক ক'ৰবাত নহ'লে ক'ৰবাত চাগে এইটো বিজনেছৰ কি পইণ্ট চাগে এইটোৱে যে পাৰ্টিকুলাৰ পাৰ্চন বা পাৰ্টিকুলাৰ মানুহজনৰ বেকগ্ৰাউণ্ড বা তাৰ লাইফষ্টাইলটো জনাৰ পিছত তাৰ বেচিছত যদি আমি এটা প্ৰপাৰ প্লট বা ডিজাইনিং এটা দিওঁ য়েছ that is much more efficient Exactly. rather than showing them other options যে এইটো চাব পাৰে সেইটো চাব পাৰে ইমান টকাত আপুনি এইটো পাব বাজেট ইজ ইম্পৰ্টেণ্ট মানুহে যেতিয়া আহে মই সেইটোৱে কওঁ যে আপুনি বাজেট এটা ফিক্স কৰি লওক আৰু এইটো বস্তু বহুত ভুল হয় মই ক'ব বিচাৰিছোঁ মানুহে যে কয় যে ইণ্টেৰিয়ৰ ডিজাইনিং বহুত এক্সপেঞ্চিভ হয় একচুৱেলি কি হয় বস্তুটোহে এক্সপেঞ্চিভ হয় ঘৰ এখন আপুনি 15-20 লাখতো কৰিব পাৰে ছেইম ঘৰটো 3 BHK আপুনি 25-30 কৰিব পাৰে বা তাৰ ওপৰতো যাব পাৰে ক'তো লিখা নাই যে ইমান দামেই হ'ব সেইটো ভুল কনচেপ্ট হয় সেনেকে বহুত মানুহক মিছলিড কৰা গৈছে মই কিয় ক'ম বিকজ মেটেৰিয়েলতহে মেইন কষ্টিংটো সোমাই থাকে সেইকাৰণে ষ্টাইলত নাযাব ষ্টাইলটো কৈ দিলে হ'ল যে এইটো এনেকুৱা বিচাৰিছোঁ এইটো মোৰ লাইফষ্টাইল কিন্তু মোৰ এইটো বাজেট চ' ডেট একৰ্ডিং টু দ্য বাজেট আমি ডিজাইনটো কৰিব পাৰোঁ সেইটো কাৰণে এটা টেবু হয় ঘৰটোতো মই 40 lakhsত বনালোঁ কিন্তু ইণ্টেৰিয়ৰ ডিজাইনিঙততো মোৰ 1 কোটি টকা গুচি গ'ল কেনেকৈ গ'ল বিকজ ইণ্টেৰিয়ৰটো ইমানেই ৱাইড পাৰ্চপেক্টিভ দেৰ ইজ ন' এণ্ড সেইকাৰণে আপুনি এটা বাজেট ছেট কৰি সদায় বনাব লাগে যে মোক এইটো মোৰ ঘৰ এনেকুৱা মোৰ লাইফষ্টাইল হয় মোক এনেকুৱাকে লাগে সেইকাৰণে সেই বস্তুটো মানে আমাৰো ৰেছপনচিবিলিটি হয় ডিজাইনাৰ্ছ টু টেল দেম সেইকাৰণে মই এখন কুৱেশ্যন দিওঁ ক্লাইণ্টক এইখনত আমি ফিল কৰি দিলেহে মই বুজি পাম আপোনাক কি লাগে আচ্ছা ইন জেনেৰেল এতিয়া ধৰক আমি গুৱাহাটীত মানে এতিয়া এক্সাম্পল দিছোঁ যে মই এটা ফ্লেট কিনিছোঁ মই সেই ফ্লেটটোৰ কাৰণে এটা ডিজাইনিং কৰিব লাগে ইন জেনেৰেল অন এভাৰেজ এজন ইণ্টেৰিয়ৰ ডিজাইনাৰ ইন গুৱাহাটী য়েছ কিমান মান লামচাম চাৰ্জ কৰে এনি আইডিয়া এবাউট দেট আই থিংক চবৰ বেলেগ বেলেগ পাৰ্চপেক্টিভ আছে আমাৰতো এটা লাইচেঞ্চিং থাকে মোৰ লাইচেঞ্চ ৰেটটোৰ পৰাই মই লওঁ চ' চাৰ্জেছখিনি একচুৱেলি ক'বলৈ এনেকৈ অ'পেন প্লেটফৰ্মত দিগদাৰ হৈ যায় চবৰে বেলেগ বেলেগ থাকে আৰু বহুত ৱৰ্কিং প্ৰচেছ বেলেগ থাকে এতিয়া টাৰ্ণকি থাকে ক্লাইণ্টে মোৰ যিমান H&I ফৰ্ম থকা ক্লাইণ্ট সিহঁতি টাৰ্ণকিত দিয়ে টাৰ্ণকিত হ'লে কি হয় ক্লাইণ্টে অকল পইচাটো দিয়ে আমি গোটেই 3D CD বনাই দিলোঁ ক্লাইণ্টে গম পালে ৱাও মোৰ ঘৰটো এনেকুৱা দেখিব আৰু আমি বহুত ৰিয়েলিষ্টিক বনাওঁ একদম নিউৰ ছেটিছফাই তাৰপিছত সেই ধৰণে কাম হৈ থাকে আৰু এটা হয় য'ত ক্লাইণ্টক মই সদায় একেলগে বিচাৰোঁ কেলেকি মই এনেকৈ ভাবোঁ যে ঘৰটোতো আল্টিমেটলি সিহঁতে থাকিব ন তো যিকোনো আমি টাইল কিনিব গ'লোঁ ইভেন চেনিটেৰী ফিটিং মানুহক মোক আপুনি বহি পেলাই চাওক কুমুদটোত আপুনি বহি চাওক যে আপুনি কমফৰ্টেবল হয় নহয় বিকজ শ্বেপছ বহুত থাকে ডিফাৰেণ্ট স্পেচিফিকেশ্যনছ থাকে সেই বস্তুখিনি লাগে মানে ক্লাইণ্টে ৱাও ভাল পায় আৰু সেই বস্তুটোক আমি কি কৰোঁ ক্লাইণ্টৰ লগত চিলেকশ্যন কৰাৰ পৰা লৈ আৰু যিমান মিস্ত্ৰী কাম কৰে সেইখিনি চব ইয়াত থাকি কাম কৰে তো ক্লাইণ্টে কেতিয়াবা গ'লেও এইটো অকণমান চেঞ্জ কৰোঁ নেকি কিবা কৰোঁ নেকি দে হেভ আমি ইনভলভমেণ্টটো ৰাখোঁ অন এন এভাৰেজ মানে সেনেকুৱা একো ফিগাৰ নাই নেকি ইন ফিগাৰ যদি আমি লিখিব যাওঁ মানে স্পেচিফিকেলি কেনেকুৱা লাগে 2 BHK নহয় ইন জেনেৰেল 2 BHK বা 3 BHK হাইয়েষ্ট হেৰি কৰে তো সেনেকুৱা কিবা মানে কেনেকুৱা হয় এতিয়া মানে মোৰ হিচাপে 3 BHK তাত আপুনি আৰামছে 2 lakhs বা 3 lakhsলৈকেও যাব পাৰে এজ এ ফিজ এতিয়া সেইটোত এগেইন ডিপেণ্ড আপুনি কেনেকুৱাকৈ স্কুৱেৰ ফিট চাৰ্জ কৰিছে নে পাৰ্চেণ্টেজ চাৰ্জ কৰিছে দেট ইজ এ নমিনেল ইয়াতছে বেছি কেতিয়াও হ'ব নোৱাৰে মানে দেট ইজ এ টেণ্টেটিভ কষ্টিং আৰু যদি কোনোবাই কয়ও যে কম হয় দেট মিনছ আই ডণ্ট ন' সেইটো লাইচেঞ্চ নহ'ব পাৰে বা এইটো ঠগা টাইপো হ'ব বাট দেট ইজ এ বেচিক লাইচেঞ্চ ৰেট কেলৈ কি তাতে আপোনাৰ ডিজাইন থাকিব 2D থাকিব গোটেই ডিটেইলিং ইভেন AC কোনটো পাইপলাইন ক'ত গৈছে ইলেক্ট্ৰিকেলৰ চুইচ কোনটো সেইবোৰ ড্ৰয়িং লগে থাকে ফল চিলিং ড্ৰয়িং থাকিব গোটেই কিচেন মডুলাৰ কিচেনৰ ড্ৰয়িং থাকিব বাথৰুমত কেনেকুৱা ফিটিং হ'ব ক'ত নিচ বনাব লাগিব ফাৰ্নিচাৰ কেনেকুৱা হ'ব চোফা ডাইনিং লাষ্টত এই পৰ্দাখন লগে লগে ওপৰত সেই হেণ্ডেল ৰডটো কেনেকুৱা ডিজাইনৰ হ'ব এভৰিথিং পেইণ্টিংখন মই যে ভাবি থৈছোঁ এই ৱালত লগাম বুলি সেই পেইণ্টিংখন তাতে লাগিব ত' এভৰিথিং মিলাই পেলাই সেই ৰেটটো লোৱা যায় আৰু প্লাছ কি থাকে এটা টেণ্টেটিভ টাইম থাকে যে 2 BHKটো আপোনাৰ মেক্সিমাম 3 মাহত হৈ যাব লাগে ইমানৰে টাইম লাগে যদি বেছি গৈছে তেতিয়া এটা লছত যায়গে তো সেইকাৰণে সেই বস্তুটো ক্লাইণ্ট আৰু ডিজাইনৰ মাজত সদায় ক্লিয়াৰ স্পেচিফিকেশ্যন এইটো মোৰ ফিজ হয় মই 4 মাহত আপোনাৰ ঘৰটো ওলাই দিম আপোনাৰ পিনৰ পৰা কৰ্ডিনেশ্যন লাগিব নহ'লে কেতিয়াবা কি হয় বহুত ক্লাইণ্টে
মোৰ ক্ষেত্ৰত নাই হোৱা আহোঁতে কয় যে আমি এনেকৈ দিছিলোঁ ঘৰটো ছমাহ লগালে চ' সেই বস্তুটো শুনিবলৈ ওৱান চাইড ষ্টৰি লাগে সেইকাৰণে সেই বস্তুটো সদায় ক্লিয়াৰ হ'ব লাগে মানে মই এইটো অপেনলি ক্লাইণ্টকো ক'ব বিচাৰিম বা ডিজাইনাৰজকো যোনে নতুন হয় যে বি ভেৰি ক্লিয়াৰ উইথ দ্য এগ্ৰিমেণ্ট এইটো মোৰ টাইম এইটো মোৰ ফিজ দুটামান পাৰ্চনেল কুৱেশ্যনছলৈকে আগবাঢ়ো আপোনাৰ এই স্কুল অফ ডিজাইনিং চ' সেইটো বেক ষ্টৰিটো অলপ আমাৰ অডিয়েঞ্চক কওঁ কেনেকৈ ষ্টাৰ্ট হ'ল বা কেনেকুৱা ধৰণৰ প্ৰচেছ আছিল বা মাইণ্ডছেটটো কেনেকৈ বনিল যে মই আজি এইটো ডিজাইনিং স্কুল মই এটা ষ্টাৰ্ট কৰিম ইণ্ডিয়ান নৰ্থ ইষ্টত য'ত স্পেচিয়েলি এনেকুৱা ধৰণৰ ফিল্ড আগতে নাছিলে য়েছ চ' সেইটোৰ বিষয়ে অলপমান আপোনাৰ বেক ষ্টৰিটো ক'ব ফাৰ্ষ্ট থিংটো মোৰ সেই মই যে ক'লো হেল্ডি কম্পিটিশ্যন মোৰ এনেকুৱা নাছিলে দেই মই চব অকলে খাওঁ বুলি বিকজ আই থিংক উই হেভ এনাফ জবছ ফৰ অল অফ আৰ পিপল কেতিয়াও সেই কামোৰা নহয় মোৰ হয় তইকে ল'লি সেইটো নহয় মানে মই বহুত ইজত থকা মানুহ চ' ক'ভিডৰ সময়ত মানে মই ভাবিলোঁ এনেই আছোঁ এনে অকণমান মই দি থাকোঁ কিবা কিবি আই এম ভেৰি ছ'চিয়েলি এক্টিভ দেই ত' তেতিয়া দেখিলে ল'ৰা ছোৱালীবোৰে ক'লে মেম এইটো কেনেকৈ মানে বহুতো কুৱেশ্যন আহিলে আৰু এজ নাছিলে তেতিয়া মই ভাবিলোঁ ওৱান ছেকেণ্ড মই যে সদায় ফ্ৰী কে এডভাইচ দি থাকোঁ মই যদি 200 টকা এটাও লওঁ দিব পাৰোঁ বিজনেছ মাইণ্ডছেটতকৈ অফক'ৰ্চ থাকিবই লাগিব বিকজ আল্টিমেটলি আই ফিল দে এইটো এনাৰ্জি এক্সচেঞ্জ হয় বিকজ মইতো দি আছোঁ ন মোক জ্ঞানখিনি তো মই 100 টকা হ'লেও দে মই ক'লোঁ এটা কাম কৰা ৱৰ্কশ্বপ এটা ৰাখোঁ 500K 499 তোমালোকে চানডে হা সঁচাকৈ 50টাৰ ওপৰত ল'ৰা ছোৱালী ৰেজিষ্টাৰ কৰিলে দুধ কেনেকৈ আৰু আমি এক্সপেৰিমেণ্ট কৰিছিলে এক্সপেৰিমেণ্ট মানে কি সেনেকৈ কৰোঁতে বস্তুটো হয় বাৰু ৰেছপন্স মে বি ডেট ৱাজ দ্য স্পাৰ্ক তাৰপিছত ছেকেণ্ড লাহেকৈ মেম আকৌ কেতিয়া হ'ব থাৰ্ড আকৌ কেতিয়া হ'ব সেই কৰোঁতে মানে আমি লাইক ক্লাছে লৈ লওঁ 1 মাহৰ এটা ক্লাছ থৈছিলোঁ মই নিজে পঢ়াইছিলোঁ আই থিংক চাম হাৰ্ডলি 3,000 নে 4,000 ফিজ ৰাখিছিলোঁ তাতে ইমান ধুনীয়া ৰেছপন্স পালোঁ বিকজ মই মানে একদম এতিয়া মই যে কথা পাতিছোঁ ন মই টিচাৰ নহয় মানে মই যি পঢ়িলোঁ বা জানিলোঁ সেই বস্তুটোকে পঢ়াওঁ ন তো সেই বস্তুটোৱে মানে এটা মোক বুষ্ট আপ দিলে যে মেম আপুনি প্লিজ এখন স্কুল খোলক মোৰ নিজে ষ্টুডেণ্টে ক'লে তাৰপিছত ক'ভিড অভাৰ হোৱাৰ পিছতে আই থট অ'কে ফেয়াৰ এনাফ লেটছ গ' উইথ ইট এণ্ড বিং আ এণ্টাৰপ্ৰেনাৰ মাইণ্ডছেট আই ফিল কিয়নো মানে বহুতে কিন্তু মোক এতিয়াও কয় তই বুৰ্বক নেকি নিজে ডিজাইনাৰ হয় ইমান গাল কেলে ওলাই আছ ইহঁতকতো ইহঁতে তোৰ কম্পিটিটৰ্ছ হ'ব আই এম লাইক দুড দেট ইজ নট হাউ ইট গ'জ অন কিয়নো কম্পিটিটৰ কথা ক'ত আহিলে মই শিকাইছোঁ সিহঁতৰ নিজৰ এটা এমপ্লয়মেণ্ট আজি হৈছে নে নাই কাৰোবাৰ এখন ঘৰ চলিছে আৰু আমাৰ ওচৰত স্কুলত এনেকুৱা মানুহ আহে যোনে মানে মাক দেউতাকৰ কথা শুনি গ'ল পঢ়িবলৈ দিয়ে লাইক মেম বৰিং লাগিছে আমিতো নহয় ইঞ্জিনিয়াৰ মানুহ আমিতো CA মানুহে নহয় মোৰতো ডিজাইন ভাল লাগিছিল আৰু লিটাৰেলি সিহঁতি যেতিয়া এতিয়া কৰি আছে কাম আই এম লাইক ৱাও ইমান মানে আমাৰ নৰ্থ ইষ্টৰ মাৰ্কেটৰ মানুহবোৰ ইমান শ্বাৰ্প ল'ৰা ছোৱালীখিনিও কিমান ধুনীয়া মানে আজি শান্তনুহঁত গ্ৰাফিক ত' মানে কথাটো কৈছোঁ তেনেকুৱা মানে আমি ভাবোঁ নহয় অসমৰ কোনো একো নাই আমাৰ ইভেন সেই বকৰ পৰা কিমান নগাঁও আপাৰ আছামৰ ল'ৰা ছোৱালী ভৰ্তি চ' ছুপাৰ টেলেণ্টেড ইমান ভাল কাম সিহঁতৰ তেতিয়া মই ভাবিছোঁ ৱেৰ ইউ অল হিডেন এতিয়া সেই ইনস্পিৰেশ্যনটো ইমান বুষ্ট আপ কৰিলে যে আমাৰ ওচৰত এনেকুৱা মাইকী মানুহ আহে যাৰ বাচ্চা আছে যে মেম কাম কৰিব মন আছিল হাউচ ৱাইফে কিন্তু মই কৰিব বিচাৰিছোঁ এজ এ উইমেন আই এম অলৱেজ এম্পাৱাৰিং চ' মোৰ ফেয়াৰ ইনাফ হা চ' দিছ ইজ ইটছ ভেৰি তেনেকৈ স্কুলখন ফৰ্ম হ'ল আৰু এতিয়া আমাৰ এইটো 16 বেটচ আৰু ইয়াতে মানে মই ইমান প্ৰেক্টিকেল ৰাখিছোঁ আই এম ভেৰি ষ্ট্ৰিক্ট তহঁতি নাহো মই ডাইৰেক্ট কাটি দিওঁ চাৰ্টিফিকেট মানে কান্দি চুচৰি যাওক মই নিদিওঁ কিন্তু ইউ হেভ টু বি ভেৰি চিনচিয়াৰ সেই বস্তুটোৱে আমাৰ হ'লটো ৰাখিছে ছেকেণ্ডলি ফিজটো এটা নমিনেল আমি ৰাখিছোঁ কেতিয়া এনেকুৱা নহয় যে একদম লুটি লোৱাকে চ' সেই ফিজটো সেনেকুৱাকে লাগিবই টিচাৰে ইমান ভালকে পঢ়াই মেলে আফটাৰ ক্লাছ ছেশ্যনছ থাকে আৰু আমাৰ ষ্টুডিঅ'তে স্কুলখন আছে কিবা থাকিলে মই থাকোৱেই আমাৰ ইণ্টাৰ এক্সচেঞ্জ প্ৰগ্ৰেমছ হয় বাহিৰৰ কোনোবা মই ফৰেনত যিহেতু আছিলোঁ গেষ্ট লেকচাৰ্ছ এইবোৰ বস্তু সিহঁতি কেতিয়াও চাগে পোৱা নাছিলে সেইবোৰ ইণ্টাৰ এক্সচেঞ্জ হৈছে যিখিনি প্ৰফেশ্যনত ৰিচেণ্টলি এটা হ'ল তাই আৰ্টিষ্ট হয় দেই টেটু আৰ্টিষ্ট আছিলে তাইকো আমি কলেবৰেট কৰি পেলাই উই এম্পাৱাৰ্ড হাৰ যে তোৰ এইটো ষ্টাইল ষ্টেটমেণ্ট পুছ কৰিলোঁ মাইণ্ডছেট নাথাকিব পাৰে মানুহৰ তাৰ সেই বস্তুটো পুছ আপ কৰোঁতে এতিয়া চবৰে ছাকচেছফুল ষ্টৰিজ আচৰিত কথা যে এই 1 বছৰত মানুহে জব পাইছে বেংগলোৰ চেন্নাই নিচিনা জেগাত চ' দে আৰ অল ছেটলড চ' সেই মানুহজনী যোনে চেলছ গাৰ্ল আছিলে ক্ৰাইং অভাৰ অন থিংছ নাও শ্বি ইজ পাৰ্চনেলিটি চেঞ্জ হৈ গ'ল মানুহ থট প্ৰচেছ চেঞ্জ হৈ গ'ল চ' ইটছ আ গুড থিং ৰাইট তেনেকৈ মানে আগবাঢ়িলে এণ্ড আই ফিল স্কুল হেজ এ মানে ইটছ মোৰ দেন জাষ্ট নট বুষ্টিং দেম হেৰি মই এতিয়া লাহেকৈ ভাবিছোঁ যে আই উইল এক্সপেণ্ড টু এ ডিজাইনিং স্কুল বিকজ লাহেকৈ ডকুমেণ্ট্ৰিজত মানুহ ইমান ইণ্টাৰেষ্টেড হয় মোৰ ল'ৰা ছোৱালীয়ে কয় মেম আকৌ ইণ্টেৰিয়ৰ ডিজাইনিং নেকি আমাৰ এইটোও শিকিব মন ইণ্টেৰিয়ৰ ফটোগ্ৰাফী কেনেকৈ কৰে এতিয়া ডুবাই যেনেকৈ ডুবাইত কি হৈ আছে হাইৰিং হৈ আছে অফ 3D ডিজাইনাৰ্ছ বিকজ তাতে সেইটো এমপ্লয়মেণ্ট লাগে ইণ্টেৰিয়ৰ্ছৰ কাৰণে আৰু ছুপাৰভাইজাৰ্ছ বিচাৰি আছে কিমান হেফটি পেকেজ অফ চেলেৰী ভাবাচোন ইয়াতে সেই হাৰ্ডলি 10,000 ঘটাইছে সিহঁতৰ সেই থাকি পেলাই আজি যদি শিকিছে দে কেন গেট প্লেচ দেয়াৰ ন সেই তেনেকৈ মানে মই ভাবোঁ যে সিহঁতক যদি মই এম্পাৱাৰ কৰি আছোঁ আৰু আই এম গেটিং এ ব্লেছিং ৱাই নট ৰাইট সেই বস্তুটো তেনেকৈ মানে বস্তুটো আগবাঢ়িছে আৰু বহুত যিখিনি ল'ৰা ছোৱালী
ৱেল ছেটেলড হয় হুম। দে আৰ লাইক কি সিহঁতি আহিছে পঢ়িছে মেম আমি ফৰেনত যাম ফেয়াৰ এনাফ হুম। বাট শিকি গৈছে বস্তুটো চিভাৰ এনে ষ্টুডেণ্টছ আপোনাৰ ক'ৰ পৰা আহে মানে আপাৰ আছামৰ বেছি আহে নে মিক্সচাৰ এতিয়া কিন্তু আপাৰ আছামৰ বহুত বেছি লৱাৰ আছামৰো আছে পাঠশালাৰ নলবাৰী ইপিনে বকৰ এবাৰ 5টামান আহিছে একেলগে দেই ফনেটো যে তেনেকুৱা কি গোটেই স্কেটাৰ্ড অৰুণাচলৰ আহিছে নাগালেণ্ডৰ আছে মণিপুৰ মিজোৰামৰ বহুত আছে মই ভাবো যে একো লিমিটলেছ নাই হুম। আৰু চব ৰেফাৰেঞ্চ ল'ৰা মানুহৰ বেছি ইণ্টাৰেষ্ট আছে নে এইটো পৰা ছোৱালী মানুহৰ নে সমানে আছে দুইজনৰে আমাৰ কিন্তু একচুৱেলি মই ভাবো যে মিক্সচাৰ দেই আমাৰ কিন্তু এনেকৈ বেছি কম হেৰি দেখা নাই 50-50 আছে অ'কে অ'কে আৰু আনাদাৰ পাৰ্চনেল কুৱেশ্যন যে ধৰক এতিয়া আপোনাক মই এটা মোৰ এক্সাম্পল এটা দিছোঁ মোৰ ফ্ৰেণ্ড এটা আপোনাক ধৰক বনাব দিছোঁ তো সেই পাৰ্টিকুলাৰ প্ৰচেছটো আপোনাৰ কেনেকুৱা ধৰক ফ্ৰম দ্য ষ্টাৰ্টিং টিল দ্য এণ্ডিং হাউ ইজ দেট প্ৰচেছ এনেকুৱা টাইপৰ প্ৰচেছ আপুনি ফ'ল' কৰে এণ্ড হোৱাট মেক্স ইউ ইউনিক ইন দেট মই যোনটো ক'লো মোৰ কুৱেশ্যনাৰ্ছখিনি আছে হা। বহুত টিপিকেল কুৱেশ্যনছ হয় চ' মই ক্লাইণ্টজনক লগ কৰিলোঁ আমাৰ ছাইট ভিজিটৰ লেআউট ছেটখিনি আমি লওঁ তাৰপিছতে ক্লাইণ্টে যোনখিনি ক্লিয়াৰ হয় যে মোৰ পৰা কৰিশ্মাকে বিচাৰিছোঁ সিহঁতি এটা শ্বটতে আহে কথা পাতে চাইন এগ্ৰিমেণ্ট আৰু যিখিনি মানুহে বহুতকেইটা চাই থাকে হা। লগতে কৰিশ্মাকো ৰাখিছে সেইটোত মই গম পাই যাওঁ মই কিন্তু মোৰ নিজৰ টাইম আৰু ভেলিউ বহুত কৰোঁ সেইটো কাৰণে যদি মই গম পাওঁ যে ক্লাইণ্টে এনে আহি কোটেশ্যন ল'ব কিবা হেৰি কৰিব মই ফ্ৰেংকলি আগতে সুধি লওঁ যে আপোনাক কি লাগে উই কিপ ইট ভেৰি ক্লিয়াৰ বেয়া পোৱা ভাল পোৱা এটা নাই ইটছ আ বিজনেছ আফটাৰ অল আই এম ভেলুইং মাই অ'ন টাইম ৰাইট তো সেই বস্তুটো ক্লাইণ্টে কৈ যাওঁ মই কোটেশ্যন বিচাৰি আছোঁ তেতিয়া আমি কি কৰোঁ লগালোঁ কোটেশ্যন দি দিওঁ ইমান চাৰ্জেছ এইটো আহিব ডেছক্ৰিপশ্যনছ গোটেই থাকে প্ৰচেছটো কামটো যেতিয়া আমি পাই যাওঁ বা মানুহে জানে যে ঠিক আছে আপোনাকে ল'ম তেতিয়া আমি এটা মুড বৰ্ড দিওঁ ঘৰটো কেনেকুৱা দেখিব সেই বস্তুটো যেতিয়া আইডিয়াটো পাই গ'ল দেন ক্লাইণ্ট টেলছ আছ এইটো মোৰ বাজেট মই যোনটো ক'লো কাষ্টমাইজ মই সেইটো বস্তু ক্লিয়াৰলি কৈ দিওঁ আপুনি যদি ইমান বাজেট লয় আপুনি কিন্তু সেই কমাৰ্চিয়েল প্লাই ল'ব লাগিব আৰু আপুনি যদি এইটো বাজেট লয় দেন দিছ ইজ দ্য প্লাই লেটছ এ চেঞ্চুৰী এণ্ড কিন্তু আপুনি কি বিচাৰিছে মই সেইটোও কৈ দিওঁ যে কাইলৈ কিন্তু বেয়া হ'ল আপুনি মোক ধৰিব নোৱাৰে বিকজ মই এজ এ পাৰ্চন আই ৱৰ্ক অন মোৰ অফ গুড প্ৰজেক্টছ ইন এ ৱে মই কোৱালিটি বস্তু মই যে ক'লো এটা ৰুম এৰি দিয়ক কিন্তু কোৱালিটি কম্প্ৰমাইজ নকৰিব কাইলৈ পোকে খালে কিন্তু ক্লাইণ্টে ডিজাইনাৰক ধৰিব কেলি নগলি সেইকাৰণে সেই বস্তুবোৰ মই বহুত ফৰ্মলি আগতে কৈ দিওঁ তাৰপিছতে যদি ক্লাইণ্টে চুজ কৰে উই চাইন ইন এগ্ৰিমেণ্ট যে কাইলৈ বেয়া হ'লেও আপুনি ধৰিব নোৱাৰে আৰু যদি বোলে নহয় আপুনি কোৱা কথাটো ঠিকে আছে মই 2 লাখ টকা আৰু এটা দি পেলাই আই গো ফৰ গুড মেটেৰিয়েল দেন উই গো এহেড তাৰপিছত আমি 3D দিওঁ ক্লাইণ্টক 3Dখিনি চোৱাৰ পিছতে গম পালে তাৰপিছত গোটেই কামটো ষ্টাৰ্ট হৈ যায় চাইটত আৰু এটা প্ৰচেছত যায় ফাৰ্ষ্ট আমাৰ ইলেক্ট্ৰিকেলৰ কাম হয় AC কাম হয় ফল চিলিং হয় তাৰপিছতে প্লাম্বিঙৰ লাইনছখিনি হয় কিচেন কেনেকুৱা হ'ল মডিউলাৰ কিচেন তাৰপিছতে আমি টাইলছ চিলেকশ্যনত যাওঁ তাৰ ফাৰ্নিচাৰ তেনেকৈ মানে ষ্টেজ ৱাইজ হৈ থাকে আৰু মই যোনটো ক'লো ক্লাইণ্টৰ মই সেই বস্তুটো সদায় বিচাৰোঁ আই থিংক বহুত ক্লাইণ্টেটো ভাল পায় একেলগে গৈ চাই মেলি কিনাটো ছেটিছফেকশ্যন লেভেল এটা থাকে আৰু সেইটো কাৰণে আমাৰ সেই বস্তুটো এটা বহুত ভাল মানে ৰিভিউ বুলিও কম মই আমাৰ এটা ভাল এটা বণ্ডিং হয় ডেট ইজ ইম্পৰ্টেণ্ট বিকজ আল্টিমেটলি কি হয় উইথ আ ডিজাইনাৰ সেই ক্লাইণ্টটো আমাক সেই ৰেচপেক্ট এণ্ড কনফিডেন্সটো দিব লাগিব আৰু ময়ো সেইটো দিব লাগিব ইট ইজ ৰোটেশ্যন যদি মই খেংখিঙীয়া হৈ থাকোঁ এই ক্লাইণ্টে মোক পইচাও নাই দিয়া ইমান কমকৈ দিছে প্লাছ মানে ভেলিউ পোৱা নাই চেঞ্জৰ ওপৰতো চেঞ্জ হৈ আছে দেন হোৱাট ইউ ফিল ডিম'টিভেটেড আৰু সেইটো মষ্ট অফ দ্য ডিজাইনাৰ্ছৰ লগত হয় য'ত দে ডোণ্ট ফিল আফ্ৰান আৰু বেয়া ডিজাইনছ দিয়ে পাল মাৰিলে এইবোৰ হয় সেইকাৰণে মই আগতে কওঁ যে দিছ ইজ মাই ফিজ বিকজ আই ভেলিউ মাই থিং মোৰ USPটো জানেই ক্লাইণ্টে বিকজ মই এনেকুৱাকৈ দিওঁ আৰু মই বহুত মানে ট্ৰাই কৰোঁ টু মেনিপুলেট বিকজ সেইটো সিহঁতৰ কাৰণে ভাল ইমান টকা যদি মোক আজি দি আছে টু হায়াৰ তে মই সেই ডিজাইনটো যে দিব বিচাৰিছোঁ বিকজ মই জানো ক্লাইণ্টৰ এইটো এক্সপেক্টেশ্যন আপুনি কৰকচোন ক্লাইণ্টে কিছুমানে তুমি নিজৰ ঘৰ হিচাপে ভাবি পেলাই বনোৱা দেন দেটছ আ এডেড ভেলিউ আৰু যদি নহয় তেতিয়া মই ক্লাইণ্টক মেনিপুলেট কৰোঁ সেইটো লৈ ক্লাইণ্টে কনফিউজ হ'লেও পিছত গৈ থেংকফুল হয় তো সেই বস্তুটো আমি কিন্তু এফৰ্ট দিওঁ এনেকুৱা নহয় যে নাই বিচাৰা যা জীৱনা বনাই থাকে এনেকুৱা নহয় মানে চ' সেই তেনেকৈ সেই প্ৰচেছটো ষ্টাৰ্ট হয় এণ্ড দেন ইট এণ্ডছ আপ সেইটো এটা ঘৰৰ কাৰণে হয় বাট ইণ্টেৰিয়ৰ ডিজাইনিঙত আমাৰ এতিয়া হস্পিটেলছ লেণ্ডস্কেপিং টেৰেছৰ হ'ল মিউজিক হয় ৰেষ্টুৰেণ্ট বাৰ কেফেজ আমি ৰিচেণ্টলি IVF চেণ্টাৰ এখন কৰিছোঁ তো তেনেকৈ মানে ইণ্টেৰিয়ৰ ইজ ফৰ এভৰিথিং লাইফত যেতিয়া আপুনি ফাৰ্ষ্ট টাইম এটা কমাৰ্চিয়েল প্ৰজেক্ট পাইছিলে অঁ চ' সেইটোৰ থট প্ৰচেছ কেনেকুৱা আছিলে আজি ধৰক মই পডকাষ্ট ষ্টাৰ্ট কৰিছোঁ অঁ মোৰ ফাৰ্ষ্ট যেতিয়া গেষ্ট আহিছিল মোৰ অলপ কনফিউজন আছিল মই কেনেকুৱা টাইপৰ কুৱেশ্যন সুধিম বা হয়তো হৈ আছিল যে হয়তো লাইটিংটো বেয়া আছে বা হয়তো কেমেৰাত মেমৰি কাৰ্ড বা এনেকুৱা টাইপত থটছ আহে তো আপোনাৰ যেতিয়া ফাৰ্ষ্ট আপুনি প্ৰজেক্টটো কৰিছিল কেনেকুৱা টাইপৰ এক্সপিৰিয়েঞ্চ আছিল আপোনাৰ মোৰ কিন্তু ফাৰ্ষ্ট প্ৰজেক্টটো ৰেচিডেঞ্চিয়েল আছিলে আৰু থেংকফুলি যোনজন ক্লাইণ্ট পালোঁ ইমানেই ফ্ৰেণ্ডলি আৰু ইমান ভাল এণ্ড চামবডি হু মটিভেটেড মি উইথ এভৰিথিং ৱাহ কিয়া চিলেক্ট কিয়া হে কৰিশ্মা এভৰিথিং মই এইবোৰ ঘৰটো কি এনেকৈ আছে নে ইমান ভাল কেনেকৈ চেল্ফ ডাউন এটা হৈ যায় এণ্ড দেন আৰু লাইক অ'কে হ'বও পাৰে আজিলৈকে তেখেতে মোৰ এটা ইভেণ্ট মিছ কৰা নাই সেই ক্লাইণ্টজনে দেই চ' তেনেকুৱাকৈ সেই ক্লাইণ্টজনে চাগে মোক এটা বহুত ভেলিউ এডেড কৰিলে মোৰ বিজনেছত আৰু ছেকেণ্ডলি মোক এটা কথা কৈছিলে যে ইউ আৰ ভেৰি ৰিয়েল
মানে বেয়া যদি বেয়া মুখত মানে তেলীয়া নাই যে আৰু নহয় মই চৰি এইটো ভাল নালাগে আৰু মই সেনেকুৱাই মানে খাৰাং খাচ আৰু সেইকাৰণে বহুতে কয় ঘমণ্ডি হয় আই ডোন্ট কেয়াৰ ডু বিকজ সেইটো মোৰ নেচাৰ হয় সেই ৰিয়েলিটিটোত থকাৰ পিছত মই একচুৱেলি সেনেকেই হয় ক্লাইণ্টৰ লগত এতিয়াও সেইটো কাৰণে ক্লাইণ্টে গম পায় যে অ'কে মানে সেই মানুহ এটা গম পাব ন মানুহৰ লগত থাকোঁতে সেই ৰিয়েলিটি বস্তুটোৱে মোক কিন্তু বহুত হেল্প কৰিলে টু বি অনেষ্ট এবাউট ইট এটা কমাৰ্চিয়েল বুলি যে ক'লা মই যে নাজানো মই সেইটো ডাবল হেৰি নহয় মোৰ ভাব পাৰে মই বহুত পঢ়িছো বহুত ফুৰিছো নাজানিব পাৰো উই আৰ হিউমেনছ ৰাইট চ' ঠিক আছে কিচেনৰ পাৰ্টটো চাই মই বুজি পোৱা নাই আপুনি মানুহ মাতি দিয়ক তুমি নাজানা মই নাজানো মানে সেই বস্তুটো হেজ এডেড থিংছ এনেকে কৰিব যাওঁতে তুমি যদি ক'লা ভয়টো আছে কিন্তু ষ্টিল কিছুমানত মানে মই এনেকুৱাও হয় যে যিহেতু চাগে মই বহুত নটিচ কৰো মানে বহুত অবজাৰ্ভেটিভ হয় বহুতখিনি বস্তু নহয় নাজানিলেও মই মিলাই দিব পাৰো এট দ্য স্পট তুমি যদি মোক সোধা এইটো মই ব্লু কালাৰ কৰিব পাৰিছো ব্লেক কালাৰ ঠিক আছে ব্লেকটো ভাল লাগিব ন ইম্প্ৰভাইজ কৰি দিছে and then lately মই ভাবো ঘৰত গৈ কি নহয় মানে কথাটো কৈছে তেতিয়া মই গম একচুৱেলি সেইটো পজিটিভলি ৱৰ্কো কৰে সেইটো বস্তু একচুৱেলি চব কোৱালিটি থাকিবই লাগিব নহ'লে তুমি ৰাইট সেইটো এইটো কেতিয়া কথা আছিলে ফাৰ্ষ্ট এতিয়াও হয় চি আল্টিমেটলি ইটছ আ প্ৰেক্টিকেল প্ৰচেছ ন এনে ক্লাইণ্টে যদি সোধে নাই মোকটো কুমুৰটো এনেকুৱা ইমান হাইটত লাগিছিল কমিল কেনেকে কথাটো কৈছো আমি নহয় ছাৰ এইটো ফেশ্বন হয় কিছুমান বস্তু তুমি মিলাব বাট বেয়াকে ফলছ নহয় যোনটো বস্তু এডজাষ্টেবল হয় মানে চাৰ্ভিচত একচুৱেলি মই দেখিছো এনেকুৱা টাইপৰ কিছু এডজাষ্টমেণ্ট কৰিব লাগে and I feel be very open যোনে মই ক'লো be really yourself কেলে কি আল্টিমেটলি ইমান টকা দি মানুহ এটা ঘৰ এখন দি আছে তুমি ভাবা কিমান তুমি মিলিব লাগিব যে মানুহটোৱে তোমাক লকাৰ পৰ্যন্ত লাগে আমি জানো ক'ত কাৰ কিমান পইচা আছে চ' ইমেজিন সেই ট্ৰাষ্ট ফেক্টৰটো যদি কাৰিশ্মা কালিগৈ কৈ দিয়ে কথাটো কৈছো চ' সেই বস্তুখিনি কিমান কমফৰ্ট হ'ব লাগিব মানে মই পাৰ্চনেল জানো যে চিচিটিভিটো ইয়াতে লাগিব মনে মনে হ'লেও বা নালাগিব বা কেলে লাগিব এভৰিথিং চ' you have to build that trust and it's a second family আৰু আজিলৈকে আপোনাৰ এনেকুৱা টাইপৰ কিবা ক্লায়েণ্টৰ পৰা মানে অলপ অদ্ভুত টাইপৰ বা অলপ জমনি টাইপৰ কিবা ৰিকুৱেষ্ট আহি পাইছে নেকি যে মোৰ ঘৰত এইটো বস্তু লাগে বা মানে অলপ প্ৰেক্টিকেলি মানে অলপ জমনি টাইপ মানে এনেকুৱা টাইপ কিবা হৈ গৈছে মোৰ কেতিয়াবা লাগে জমনি মানে কি জমনিতছে বেছি নহয় কিছুমান যে আহে যে তোমাৰ ওচৰত এনেকুৱা ক্লায়েণ্ট হু আৰ এনাৰ্জি চাকাৰ্ছ পাইছানে মানুহ লগ য'ত তুমি ফিল কৰা যে ড্ৰেইন আউট লগ কৰাৰ পিছত তেনেকুৱা মানুহ আহে মানে এতিয়াও হয় চাইটলৈ মাতি পেলাই দে ৱান্ট টু ন' এভৰিথিং ফাৰ্ষ্ট ডে মই গমেই পাই যাওঁ যে দে জাষ্ট ৱান্ট টু চাক দ্য থিং এণ্ড গেট ইট তোমাৰ পৰা কাম নকৰাই আৰু সেইটো উইথ এক্সপিৰিয়েঞ্চ হৈ গ'ল মানে এতিয়া চ' এণ্ড জমনিৰ ক্ষেত্ৰত ভাল ক্লায়েণ্টছে ভালকে জমনি কৰাও আছে দেই একদম হাঁহি মেলি কৰে কাৰিশ্মা বাৰখন এনেকে বনাই আমি একেলগে খাম এটা আহিছিলে এটা মানে কি মোৰ মনত পৰা ইনচিডেণ্টত কিবা কেভ টাইপৰ ডিজাইন বিচাৰিছিলে মই বোলো কেভ টাইপৰ কেলে লাগে মানুহজন নাজানো দে এনেকুৱাই মানে মই বহুত ট্ৰেকিং যাওঁ এডভেঞ্চাৰ হয় মোক একদম ল' হাইট কেভ লাগে সেইটোতো প্ৰেক্টিকেল নহয় কেভ ডিজাইন গোটেই ঘৰটো আৰ্কিটেকচাৰেল কেভ বাট ন' ডাউট লিমিটেশ্যনছ নাথাকে ডিজাইনিঙত পাৰিলোহেঁতেন কিন্তু ৱাইফে যি কাজিয়া লাগিছিলে সেইদিনাখন চ' মোৰ সেই বস্তুটো বহাবলৈ যে আপোনালোকে ডিচাইড কৰি লওক কি লাগে তাক মই বনাই দিম আৰু এনেকুৱাও মই বহুত কাপল পাওঁ হাজবেণ্ড যাৰ লাইক ফোন কৰি সি মোক এনেকুৱা বনাই দিয়া চাইডত গৈ দেখো ঘৈণীয়েকে ভাঙি থৈ দিয়ে চব চ' সেইটো বস্তুত মই নোসোমাওঁ চ' আই এম ভেৰি ক্লিয়াৰ উইথ মাই ক্লায়েণ্ট যে মোক প্লিজ আপোনালোকৰ ঘৰত কাজিয়া কৰি থাকিব মোক যে লগ কৰিছে দিছ ইজ হোৱাট আই ৱান্টেড এনেকুৱা জমনি কেছ হয় কিন্তু এনে আপোনাৰ এইটো ফিল্ডত এনে কম্পিটিশ্যন কেনেকুৱা বহুত কম্পিটিশ্যন আছে নেকি এনে ইমানখিনি বৰ্তমান কম্পিটিশ্যন মানে কি জানা মই ভাবো যে হেল্ডি কম্পিটিশ্যন ইজ গুড কিন্তু বেয়া হয় শুনিবলৈ না এভৰিবডি ইজ এন ইণ্টেৰিয়ৰ ডিজাইনাৰ পঢ়া না হওক নহওক মোৰ ল'ৰা ছোৱালীখিনিয়ে পঢ়ি উঠি পেলাই ইণ্টেৰিয়ৰ ডিজাইনাৰ মানুহৰ মাৰ্কেটত এনেকুৱা মানুহ আছে যোন ফল চিলিঙৰ মিস্ত্ৰী আছিল নাও হিজ এন ইণ্টেৰিয়ৰ ডিজাইনাৰ কণ্ট্ৰেক্টৰ আছিল হিজ এন ইণ্টেৰিয়ৰ ডিজাইনাৰ সেইকাৰণে মাৰ্কেটটো পলিউট হৈ গৈছে ক্লাইণ্ট এনেকুৱা যে খেলি মেলি হৈ যায় কেলে বিকজ ইমান অপশ্যনছ কোনটো কি মানুহে নাজানে ৰিল বনাই নাচি নাচি যদি দি দিয়া যায় মানুহটো ৱাও ধুনীয়া ঘৰ কিন্তু সেইটোৰ বেক ষ্টৰি কি সেইটো জানিব লাগে সেইকাৰণে মই ভাবো যে ক্লায়েণ্টছবোৰে নিজেও অলপ ৰিচাৰ্চ কৰিব লাগে নট জাষ্ট ছ'চিয়েল মিডিয়া চাই পেলাই ইনষ্টাগ্ৰামত দেখা পালেতো ভাল বুলি ভাবিলে কিন্তু তাৰ বেক ষ্টৰিটো কি ৰিভিউজ ল'ব লাগে বেলেগ ক্লায়েণ্টছক সুধিব লাগে কেনেকুৱা কি আছিলে এইটো বস্তু বহুত ইম্পৰ্টেণ্ট হয় এনে বেকলেছ কেতিয়াবা ফেচ কৰিছে নেকি মানে ধৰক কোনো পাৰ্টিকুলাৰ আপোনাৰ কম্পিটিটাৰ হওক বা পাৰ্টিকুলাৰ হেৰি হওক আপুনি মানে হঠাৎ গম পালে যে হয়তো মোৰ এইটো বস্তু কম্পিটিটাৰ কেতিয়াবা এনেকুৱা হৈ গৈছে নেকি মই ভাবো যে কম্পিটিটৰ্ছ মানে কেনেকুৱা হয় সেনেকেতো মই ইমান এক্সপিৰিয়েঞ্চ কৰা নাই কিন্তু দুটামান কেছ হৈছিলে য'ত এক্সটেৰিয়ৰ বেলেগ বা মানে বেলেগ প্ৰফেচনেল এটা আহি পেলাই মোৰ ক্লায়েণ্টক মোৰ কথা বেয়াকে কৈছিলে আৰু সেইজনক তেখেতে মানে মিস্ত্ৰী বুলি নহয় কণ্ট্ৰেক্টৰ আছিলে সেই বস্তুবোৰ অকণমান মানে মই ফেচ কৰিছিলোঁ আগতে
এতিয়াতো মই একদম খাৰাং খাচ প্ৰব্লেম হৈছে আপুনি ওলাই যাওক আই কেনট ৱৰ্ক মই কোনো ধৰণৰ ৰেচপেক্ট মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ইন ভেলুইং মই যিটো দি আছোঁ আই এম চ' কনফিডেণ্ট যে মানুহজনে নিজেও গম পায় তো সেই ক্লাছেছখিনি হ'বই কিন্তু মই ভাবোঁ যে তুমি যেতিয়া জানা তুমি ইয়ৰ গুড এট ইয়ৰ ৱৰ্ক ইউ ডোণ্ট হেভ টু বদাৰ মাজতে এটা হেৰি ভিডিঅ' ওলাইছিলে আপোনাৰ মানে ভইচ ৰেকৰ্ডিং এটা ওলাইছিলে নিউজ চেনেলত অঁ এইটো সেইটো এতিয়াও কিছুমানে মানে সেইটো থ্ৰুৱেদি মানে ভিজুৱেলাইজ কৰে চ' সেইটো কিমানখিনি ট্ৰু নে ফলছ সেইটো মোক অলপ কওক অ'কে গড সেইটো মোৰ 1 বছৰ হ'ল ভালেই হ'ল আজি তুমি ৰিমাইণ্ড পেলাক সেই ইনচিডেণ্টটোৱে মোক বহুতখিনি বস্তু শিকালে সেই চুমি বৰা কেছ তাই এজ এ ক্লাইণ্ট মই বেয়া বুলি নকওঁ শ্বি কেম টু মি ডিজাইন বিচাৰিছিলে দিলোঁ মেলিলোঁ তাতে প্ৰব্লেমটো কি হ'ল মই যে ক'লো দুটা ৱে থাকে এটা টাৰ্ণকি থাকে য'ত ক্লাইণ্টে পইচাটো দিয়ে আমি চব কৰি দিওঁ আৰু এটাত হ'ল মই অকল ফিজটোহে লওঁ এতিয়া ক্লাইণ্টে যদি নিজৰ মিস্ত্ৰী লগাইছে সেই মিস্ত্ৰী যদি অহা নাই কাম কৰে হাউ এম আই ছাপ'জ টু বি ব্লেম চ' সেই ভইচ ৰেকৰ্ডিং ফাৰ্ষ্টলি সেই ভইচ ৰেকৰ্ডিংটো মোৰ ৰেকৰ্ডিঙে নাই কেলে নাজানো সেইটো মোৰ এনচাৰ দিয়া আছে সেইখিনি নাই আৰু সেইটোতো চাওঁ ইমানে পাব্লিচিটি হ'ল এতিয়া মোক কেতিয়াবা ক্লাইণ্টে ফোন কৰি সুধে চৰি চুমাৰ হেৰ দিছ মোৰ ইমানে নেগেটিভ পাব্লিচিটিটো পজিটিভ হ'ল মোৰ ধাৰাষাৰ ক্লাইণ্ট তুমি কি বিলিভ কৰিবা মোৰ এতিয়াও সেই লিষ্টখন আছে 200 নে 250 ক্লাইণ্টৰ এনকুৱাৰী মোৰ চেলছ জৰিলে মেম কি হ'ল আমাৰ মাৰ্কেটিঙত পাব্লিচিটি সেইটো ক'ব নাই লগত প্ৰফিট হৈ গৈছে আপোনাৰ actually blessing in disguise and I'm so thankful মানে যোনে কৰিলে thank you so much so ৰেকৰ্ডিংটো মই ফাৰ্ষ্টলি উইয়াৰ্ড পালোঁ যে কিয় লগা আৰু একচুৱেলি হয় চাইকলজিকেলি মানুহে সেইটো শুনিলে ভাবিব যে এই বদমাছ এই পইচা লৈ পলাল কিবা কিতাপ শ্বি ৱাজ লাইক মই তোমাক এক্সপেক্ট কৰিছোঁ কিবা কৰিছোঁ মই ভইচ ৰেকৰ্ডিংটো যদি ইফ আই মেক ইউ হিয়ৰ ইভেন টুডে তুমি তাত দেখিবা মই তাইক কৈছোঁ যে ৱাই আৰ ইউ ব্লেমিং মি ডুড কেলৈ তুমি মোক হাৰ্ডলি পইচা দিছা যোনটো ইটছ আ পেনি প্লাছ ডিব্ৰুগড়ৰ চাইট হয় মই অকল ডিজাইন লৈছোঁ মই তোমাক 3D দিছোঁ মোৰ চব প্ৰুফ আছে মই ইমান আপলোডো কৰি থাকোঁ এইবোৰ ইনষ্টাগ্ৰামে নহ'লে চবেই কৈছে ইমান ধুনীয়া গল্ডেন কুমুদ আমুক তামুক মানে ধুনীয়া বনাই দিছোঁ এটা ফেমাছ আৰু তাৰপিছত মই চব চাইটতে তুমি যদি চোৱা গল্ডৰ এলিমেণ্ট থোৱা কৰিছা আৰু একদম মানুহে গল্ড গৰ্ল মই অফক'ৰ্ছ ছুপাৰ $1 million বেবী সেইকাৰণে মই গল্ডৰ এলিমেণ্টে হেৰি কৰা আৰু মানুহৰ ফেচিনেশ্যন কি হৈ গ'ল মই চাগে 8টামান বাংলোজত গল্ডেন কালাৰ হেৰি লগাইছোঁ তুমি চাবা মানে পিপুলৰ লাইক মোক গল্ড লাগে গল্ডৰ লাইট লাগে গল্ডৰ কুমুদ লাগে কেনেকুৱা পাৰি মাচল বা কৈছে নহয় ট্ৰেণ্ডিং মানে এইকেইটাই মোক লাষ্ট ইয়েৰ হিলাই থৈ দিছে মই পইচা আৰ্ণ ক্লায়েণ্ট কাটছে জব বাছ পইচা কি চ' সেই বস্তুটোত মই এটা বস্তু শিকিলোঁ যে এগ্ৰিমেণ্ট হোৱাৰ তাৰপিছত ইমান ষ্ট্ৰং বনালোঁ যে মই ক্লাইণ্টক মেনশ্যন কৰি দিওঁ যে আপোনালোকৰ যদি মিস্ত্ৰী হয় আপোনালোকে কিনিছে আপোনালোকে মোৰ পৰা যদি ছাৰ্ভিচ এনেকৈ লোৱা নাই আপোনালোকে ব্লেম কৰিব নোৱাৰে সেই ইনচিডেণ্টে মোক বহুত শিকালে তো সেই বস্তুটোত মানে চামহাওনত মেবি তাই বুজি নাপালে কাৰণে তাই মোক এনেকৈ ক'লে এই হোৱাট ৱাজ দ্য পাৰ্পাজ এণ্ড মটিভ আই ডোণ্ট ৰিয়েলি নো বাট মই তাইক সেই বস্তুখিনি ভালকৈ বুজাইছিলোঁ চ' মোৰ তাইক লৈ একো গ্ৰাজো নাই তাই ক্লাইণ্ট আছিলে যিখিনি সময়ত আমি আছিলোঁ উই ৱৰ্ক গুড ভালেই আৰু এজ এ হিউমেন মই ক'বলৈ নাযাওঁ ইটছ আ পাৰ্চনেল থিং য়েছ মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা মই সেই বস্তুটো শিকিলোঁ যোনটো মোৰ এতিয়া তাৰপিছত একো প্ৰব্লেম হোৱা নাই বিকজ আই বিন ক্লিয়াৰ উইথ মাই ক্লাইণ্টছ বাট য়েছ আৰু বাকীটো মই ক'লোঁ ব্লেছিং ইন দিছ গাইজ তাৰপিছতে ইমানেই ফেমাছ হ'ল যে আই গট প্ৰজেক্টছ লাইক নো বডি নেগেটিভ মাৰ্কিঙে বহুতখিনি বেনিফিচিয়েল আৰু তোমাৰ লাইফত জানা নেগেটিভ এনেকুৱা ইনচিডেণ্টছে তোমাক বহুতকে লৈ যায় বিকজ আফটাৰ দেট ইট ইজ নট এবাউট মই নিজৰ ফ্লজ গম পালোঁ যে ক'ত মই ভুল কৰি আছিলোঁ তাৰপিছত সেই মাৰ্কেটিংটো মোক ইমানেই জনজাত কৰিলে আৰু তাতে মই বহুত মানুহৰ ৰিয়েল ফেচেছ গম পালোঁ লাগে চ'কল ফ্ৰেণ্ডছ হওক মানুহ হওক যোনে মোৰ লগত সদায় থাকোঁতে সেইটো সময়ত গায়েব হ'ল তো মই কণ্ট্ৰিবিউটিভ মানুহ এট্ৰেক্ট কৰিলোঁ মোৰ এতিয়া লাইফত ইমান ভাল ভাল মানুহ আছে ইভেন মিটিং ইউ টুডে অলছ ইজ এ কণ্ট্ৰিবিউশ্যন ৰাইট চ' তেনেকৈ মানে আই হেভ চিন থিংছ ভেৰি পজিটিভলি নতুন বিজনেছেছ আহিলে কা কনষ্ট্ৰাকশ্যন দৰা কইনা কা বিস্পোক তাৰপিছত মানে এভৰিবডি ইজ লাইক কি হ'ল তোমাৰ এণ্ড মই সেইটো বস্তু শিকিলোঁ চাইলেঞ্চ ইজ ইয়ৰ পাৱাৰ তাৰপিছত বিকজ সেইটো সময়ত মই একো ৰিয়েক্ট বেক কৰা নাই যি বজাই থাক মোৰ কি যায় মইতো একো কৰাই নাই তো জানা মানুহে মোক জানিলে চ' আই থিংক দেট হেজ বিন আ গুড লেচন আৰু এণ্ড চিয়াৰ্ছ টু 1 year আজি তুমি মনত পেলাই দিলা আপোনাৰ টিল ডেট আজিলৈকে বিগেষ্ট প্ৰজেক্ট কি লাইফত মানে বিগেষ্ট প্ৰজেক্ট আই হেভ ডান ইন মাই লাইফ এইটো বহুত এটা চিক্ৰেট থম ভাবিছিলোঁ মই আচ্ছা আউট অফ ইণ্ডিয়া হয় সেইটো আচ্ছা চ' ইটছ আ হোটেল কামিং আপ হোটেল কোন ডুবাইত নি কৈ দিবলৈ অলপ হেৰি লাগিছে মানে আউট অফ ইণ্ডিয়া ৰান মই চুন ৰিভিল কৰিম ট্ৰাষ্ট মি তাতে চাগে আই এম চ' হেপী টু ইউজ যোনটো মই ক'লোঁ না ছাষ্টেইনেবল মই যে পঢ়িছিলোঁ ছাষ্টেইনেবল ডিজাইন টু গ্ৰীণ হোমছ হা চ' সেই বস্তুটো মই এপ্লাই কৰিব পাৰিছোঁ আৰু তাতে সেই অসমৰ যে মই কৈছোঁ বস্তু এলিমেণ্টছ পিপল আৰ গ'য়িং ক্ৰেজি ৱাও এছাম ইজ দিছ মানে মানুহে কি ভাবি থৈছে মই নাজানো নৰ্থ ইষ্ট বুলি সেই বস্তুটো মই ৰিলেট কৰিব পাৰিছোঁ আৰু সেইটো কাৰণে মই এম চ' প্ৰাউড যে এই বস্তুটো মই গ্ল'বেলি যেতিয়া দেখাম মানে মেইনলি আপোনাৰ এছামিজ ট্ৰেডিশ্যন বা আমাৰ নৰ্থ ইষ্টৰ ট্ৰেডিশ্যনখিনি তাতে দেখাইছে নেকি যোনটো মানে সেই
এগেইন সেই ট্ৰেডিশ্যন বুলি ক'লে মই সেই টিপিকেল সেই কেন ফাৰ্নিচাৰ্ছ বা সেই কিবা জাপি লগাই নহয় বাট মোৰ বিস্পকৰ হ'ল বা এনেকুৱা কিছুমান লেটছ চে কণ্টেম্পৰেৰী বেছ এনেকুৱা এটা ফিউজন অফ ডিজাইন কৰিবলৈ মই মানে 3D এটা কৰি আছোঁ where people would be like what is this মানে এই যে আমাৰ তাল হয়নে সেইটোৰে কিবা এটা প্ৰডাক্ট বনাইছো এণ্ড দে ৱাৰ লাইক অ' মাই গড হোৱাট ইজ দিছ মানে কোনো গমেই নাপায় ন চ' সেই তেনেকুৱা ধৰণৰ কিছুমান এলিমেণ্টৰিজ আই এম ৱৰ্কিং অন মোৰ নিজৰ যিখিনি শিপিনীয়ে কাম কৰা সেইবোৰ পিপল আৰ going crazy and like what is this what are this fabric তো তেতিয়া মানে I'm like wow it's something so good তো মই কিন্তু ইয়াৰ প্ৰজেক্টখিনিকো বেয়া বুলি নকওঁ ইয়াতো মোক যিমানখিনি ডাঙৰ ডাঙৰ প্ৰজেক্টছ মই কৰিছোঁ they are all contributive to my life of course সেইটো কাৰণে মই যিহেতু ৰিচ পাইছোঁ অসমৰ মানুহখিনিক মই থেংক ইউটো ক'ম বিকজ মাই ক্লাইণ্ট বেছ ইজ আছাম কিন্তু মোক আজিলে মোৰ সেনেকুৱা ক'তো নাই যে একদম বাহিৰৰ ক্লাইণ্টৰ কাৰণে মই উঠিছোঁ বিকজ মই গুৱাহাটীৰ পৰাই উঠিছোঁ ৰাইট এণ্ড দেন আছাম পিপল হেভ অনলি বুষ্টেড মি আপ এণ্ড মাই ক্লাইণ্টছ থেংকছ টু অল অফ মাই ক্লাইণ্টছ মানে ইনক্লুডিং চিলমি বৰা টু ফৰ মেকিং মি ফেমাছ চ' বেছিভাগ আপোনাৰ ক্লায়েণ্টছ বিলাক ধৰ অসমৰ ক্লায়েণ্টছৰ কথা ক'লে Yeah. অসমৰ ক্লায়েণ্টছ বিলাক আপোনাৰ কেনেকুৱা টাইপ ক্লায়েণ্টছ পলিটিচিয়ানছ এক্টাৰ্ছ বা বিজনেছ ক্লায়েণ্টছ মানে কেনেকুৱা টাইপ চব মিক্সচাৰ আৰু যিখিনি মোৰ HNI ক্লাইণ্টছ হয় HNI ফৰেনত থকা ক্লাইণ্টছ দে আৰ টু অল মানে ফৰেন বেছড আৰু সিহঁতি মানে ৰিচেণ্টলি যোৱা নহয় পুৰলা US বেছড ডুবাই বেছড আছে কাটাৰ চাটাৰৰ আছে এজন মই স্পেইনৰ পাইছিলোঁ মানে দে আৰ অল ভেৰি ক্লাছী টু ৱৰ্ক উইথ সেইখিনি ক্লাইণ্ট মোৰ বৰ ভাল লাগে বিকজ আই থিংক সেইটো বস্তু সিহঁতি ৰিলেট কৰিব পাৰিছে চাগে মোৰ ডিজাইনছৰ লগত সেইকাৰণে দিয়ে মোক মোৰ ডক্টৰ্ছ গোটেই বহুত বেছি আছে ডক্টৰ্ছ আছে পলিটিচিয়ানছ অফক'ৰ্ছ আছে কোনোবা এজন আছে নেকি যোনে বৰ্তমান আছে মই কৰি উঠিলোঁ আমাৰ সুশান্ত দাৰ ঘৰতো কৰিছিলোঁ আচ্ছা আৰু এতিয়া আমি মেঘালয়ৰ আপোনাৰ মিষ্টাৰ ধাৰ হয়। ডেপুটি চিমছৰ অফিচ ঘৰ কৰি আছোঁ অ'কে চ' তেনেকুৱা বিউৰ'ক্ৰেটছৰো আছে তাৰপিছত মই ক'লোঁ যিখিনি প্ৰফেশ্যনেলছ মষ্টলি মই কৈছোঁ বিজনেছমেন আছে ডক্টৰ্ছ আছে চ' ইটছ অল মিক্সচাৰ ইয়া অ'কে চ' আমি এতিয়া কেইটামান ৰেপিড ফায়াৰ ৰাউণ্ডলৈকে আহোঁ ফান কুৱেশ্যনছ কিছুমান থাকিব অলপ কেয়াৰলিটেড বেছি হৈ গ'ল চ' কেইটামান ফান কুৱেশ্যনছ আহোঁ ইয়ৰ গ' টু বলিউড চং ৱেন ইউ গ' ইন ৱৰ্কছ এণ্ড ফিল্ডছ এণ্ড এতিয়া যে নতুনকৈ চলি আছে শেকি চেকি মোৰ সেইটো হৈছে মোৰতো চব পিনে ৰাতিপুৱা উঠি মানিছোঁ এই কল লেবাৰ্ছ মোৰতো আধা লেবাৰ্ছৰে ফোন থাকে হা। লাইক মেন অলছ মানে মই কিন্তু ভাবোঁ ৱাও ইটছ লাইক অল লেবাৰ্ছ স্কুল আমুক তামুক চাইটত যাব লাগে কৰিব লাগে লাইক ডু পে অফ কৰি জানি যে চব লাগে ৰিলেট উইথ চাইয়াৰা হবে গানকে তো আৰাম নাই নেকি নো ৰোমেন্স না একচুৱেলি এই লাইফত ৰোমেন্স নাই নেকি আপোনাৰ আছে মানে মই নিজক ভাবোঁ যে মই নিজৰ লগত একচুৱেলি বহুত ৰোমেণ্টিক হয় আই পেইণ্ট এণ্ড অল চ' মই নিজৰ একদম সেই জোনটো ঘৰত পেইণ্টিং উইথ এ ৱাইন গ্লাছ আম এ ৱাইন পাৰ্চন আৰু বহুত কালেকশ্যনছ কৰোঁ ফুৰিব গ'লে মানে আনো আৰু চ' সেইটো মানে আই ফাইণ্ড ইট মোৰ নিজৰ ৰোমেন্সটো হেৰি সেইটো সময়ত অফক'ৰ্ছ চাইয়াৰা বজাব পাৰি আৰু দেট হেপেন্স আৰু ড্ৰাইভিং এলোন ডিউৰিং ৰেইনি ডেইজ এতিয়া সেই গেলা গুৱাহাটীখনত সেই আধা যে পানীত সোমাওঁ সেইটো নহয় বাট এটলিষ্ট মই কেতিয়াবা হাইৱে চাইৱেত ওলাই যাওঁ মই স্পীডত ৰেচিং বিৰাট ভাল পাওঁ ক'ৰবাত নহ'লে ক'ৰবাত এই কামৰ যে প্ৰেছাৰটো যে থাকে সেইটো কাৰণে হয়তো অলপমান এইবিলাক ফিল্ডত অলপমান হেৰি হয় অলপ মানে কেতিয়াবা মোৰ এনেকুৱাও লাগে যে মই এনেকে চিংগল মৰি যাম নেকি অকলে মোৰ লগতো এনেকুৱা সঁচা কথা ক'ব গ'লে মানে কামত এনেকে ইনভলভমেণ্ট হৈছে যে বাকীবিলাক বস্তু লাইফৰ পৰা কেনেকে গুচি যায় গমে না সঁচাকে বাট চাব গ'লে একচুৱেলি ভালো হয় মানে কলেজৰ সময়ত বহুত কৰিলোঁ দেই বাট এতিয়া মানে বুলি অকণমান ষ্টেডি হোৱা বেটাৰ এতিয়া সেই বাটাৰফ্লাইটো নাই ভাল পোৱাৰ বাট মানে ইউ ফাইণ্ড লাইক পিচ ৰোমেন্স টু মাই চেল্ফ এণ্ড ঠিক আছে যেতিয়া হ'ব আৰামছে হয় মেচিয়ৰ্ড লাভ মানে এছামিজ হেণ্ডলুম আৰু ব্লু মডাৰ্ণ প্ৰিণ্ট যে থাকে প্ৰিণ্টবিলাক আপোনাৰ যদি লিভিং ৰুমত লগাব লাগে হুইচ উইল বি ইয়ৰ অপশ্যন এছামিজ হেণ্ডলুমৰ ষ্টাইল অৰ ইন আ ব্লু মডাৰ্ণ ষ্টাইল আই থিংক এছমিজ হেণ্ডলুম বিকজ যিহেতু মই নিজে সেইটো ৰিচাৰ্চ কৰি আছোঁ মানে মই বিচাৰিছোঁ যে সেইটো বস্তু মই এটা নেক্সট লেভেলত লৈ যাওঁ এণ্ড এছমিজ লিভিং ৰুমত মই যেনেকৈ ক'লোঁ এনেকুৱা ইংলিছ যদি মই ফৰেনাৰ এটাকো এপ্ৰ'চ কৰোঁ মিনিমেলিষ্টিক বগা ৰুম ৰাখি যদি মই অকল সেইটো মুগাৰেও যদি দিওঁ আই থিংক আই কেন ভিজুৱেলাইজ মই ভাবোঁ এনেকুৱাকৈ মই আই এম দেট পাৰ্চন ওৱান পিচ অফ ফাৰ্নিচাৰ যিটো আপুনি কেতিয়াও আপোনাৰ ঘৰত মানে সদায় থাকিবই লাগিব ওৱান পিচ অফ ফাৰ্নিচাৰ মোৰ ককাৰ এখন চকী আছে সেইখন মই এতিয়ালৈকে ক'তো দিয়া নাই আৰু মই সেইখনক কালাৰ কৰা নাই বিকজ উই আৰ শ্বিফটিং টু এ নিউ পেণ্ট হাউচ ভেৰি চুন তাতে মই সেই চকীখন একদম ভিণ্টেজ প্ৰিণ্টত কুশ্যনিং দি পেলাই আৰু এনেকুৱা পপ কালাৰ কৰিম ককাৰ সেই যে ব্লেক কালাৰ টাইপৰ পলিচ এতিয়াও আছে সেইখন মই টাচে কৰা নাই মানে এইটো ফিল দাত আৰু পুৰা ফ্ল'ৰেল কাট আছে পিঠিটোত উইথ এ গ্লাছ মিৰৰ্ছ এণ্ড অল দা বিৰাট ধুনীয়া ৰজা টাইপৰ চকী সেইখন আই থিংক মই কেতিয়াও নেবেচোঁ মোৰ মন আছে যে মই যেতিয়া বিয়া পাতিম চাগে সেইখনত বহি পেলাই আই ৱান্ট টু বি লাইক এ কুইন পুৰা পিকচাৰ ধৰে সৰু লগত পঢ়ি থৈছিলে চামহাও মানে এইটো মূৰত আছে দেই আই থিংক দেট ইজ ওৱান আপোনাৰ যিবিলাক ইনস্পিৰেশ্যন বা আপোনাৰ যিবিলাক কাম কৰে
whom do you inspire? Like আপোনাৰ কোনোবা এজন ফেভাৰিট এনেকুৱা ইণ্টেৰিয়ৰ ডিজাইনাৰ আছে নেকি ইণ্ডিয়াত যাক আপুনি হাতে Indian বুলি Kelly Ressler, I really like her designs. একদম সৰু থাকোঁতে কিন্তু মই শ্বাহৰুখ খানৰ ৱাইফ যে কৰি গৌৰী এণ্ড চুজেনৰ মোৰ চাৰ্কল প্ৰজেক্ট তাইৰ যোনটো প্ৰজেক্ট মানে তাই হাৰ ৱৰ্কছ মোৰ সেইটো বহুত ভাল লাগিছিলে বিকজ মই বহুত এনিমেল চাবাচোন চিতা জিব্ৰা এইবোৰ তোমাৰ পিন্ধিও ভাল পাওঁ ৱৰ্কআউট মোৰ থাকে মানে এটা যেতিয়া মই ডিজাইন কৰোঁ তো তাইৰ সেই বস্তুখিনি মই বহুত ভাল পাইছিলোঁ ৰাইট নাও মোৰ এতিয়া অকণমান চেঞ্জ মানে মই এতিয়া কেলি ৰেছলাৰৰ বিৰাট ভাল পাওঁ জাহা হাডিড ৱাজ ওৱান অফ মাই ইনস্পিৰেশ্যনেল ডিজাইনাৰ সেনেকুৱা মই অকণমান আপোনাক এটা ডিজাইন দিব দিয়ে ষ্টাইল ইন দ্য ফ্লেভাৰ অফ আইচক্ৰীম মানে ধৰক এটা ভেনিলা ফ্লেভাৰৰ এটা ডিজাইন বনাব সেইটো কেনেকুৱা হ'ব এণ্ড হোৱাই আপুনি সেনেকুৱা টাইপৰ কৰিব বিচাৰে বৰিং হয় ভেনিলা হা? চকলেট বুলি ক'ব লাগিছে চকলেট চকলেট ভেনিলা একদম দেখিব নোৱাৰোঁ আই ইট দ্য টেষ্ট ভেনিলা ফেভৰেট আইচক্ৰীম কি এনে চকলেট চকলেট ভাল পাওঁ ডিফাৰেণ্ট বেলজিয়ান চকলেটছ ডাৰ্ক চকলেটছ মই বিৰাট ভাল পাওঁ Mm. চ' ৰিলেটেবল যদি ডিজাইন হয় ন হয়। চকলেটছ বুলি ক'লে আই থিংক ইটছ মোৰ ৰোমেণ্টিক এগেন মই চাগে বহুত ৱাইন ৰেড কালাৰৰ চাম স্পেচ কৰিব বিচাৰিম হয়। য'ত মই মে বি ৰ'জ গ'ল্ড টোনছৰ অলপমান পপ কুশ্যনছ এনেকুৱা টাইপৰ অকণমান ৱৰ্কআউট কৰিব বিচাৰিম চাগে এণ্ড পাৰ্টিকুলাৰলি ধৰক আপোনাৰ এনেই ফেভৰেট নিচে বা আপোনাৰ থিম যদি হয় আপোনাৰ পাৰ্চনেলি কোনটো আপোনাৰ চবতকে বেছি ভাল লাগে মোৰ পাৰ্চনেল যদি সোধা আই এম আ ভেৰি মাছ মই ক'লো এনিমেল লাইক চিটা প্ৰিন্স এণ্ড অল মই ৰবৰ্টো কাভেলি এজ এ ব্ৰেণ্ড বহুত ভাল পাওঁ মানে কৈছোঁ নহয় ৱাও মোৰ যদি এতিয়া অফিচতো আহা Hmm. লাইক ভাৰ্চাছে যিখিনি প্ৰিন্টছৰ লগত ৰিলেটেড আছে অকণমান কলাবৰেশ্যন তুমি চাবাচোন ৰবৰ্টৰ সেই বস্তুবোৰ মই বিৰাট ভাল পাওঁ লাইক উইচ ইজ ভেৰি গ'ল্ড ষ্ট্ৰাকচাৰ্ড লাইক মেডুচাৰ এখন ফেচ আৰু ইভেন প্ৰিন্টছত যেতিয়া চিটা প্ৰিন্ট চকী আছে মোৰ ক্লাইণ্টে আহা বহা সেইবোৰ জিব্ৰা প্ৰিন্টছ এইবোৰত মই বিৰাট ফেচিনেটিং ফিল কৰোঁ মানে I don't like so much plain tones. মোৰ personal because I'm a very loud person. মোৰ designs বোৰ আৰু মোৰ designs বোৰ মই এনেকৈ বিচাৰোঁ so that common মানুহে ভাল নাপায় মানে because মোৰ দৰকাৰ নাই because মই ভাল পাওঁ ন so I want that কিন্তু যদি ভাল লাগিছে আহা ভাল নালাগিলে ল'ব আহিবা ক'ৰবাত মানে আপুনি নিজৰ এইবিলাকত পাৰ্চনেল টাচ এটা আপুনি দিব খোজে মানে ধৰক এটা মানে যিকোনো ধৰণৰ প্ৰজেক্টে নহওক ইউ গিভ আ পাৰ্চনেল টাচ ইন দ্যাট থাকে যাতে মানে এইটো গম পাই যে এইটো কাৰিশ্মা এইটো ডিজাইন Yes, আৰু সেইটো কাৰণে মই ৰিচেণ্টলি যেতিয়া বাঘৰ ৱালপেপাৰ আছিলে হা। ক্লাইণ্ট ৱাজ লাইক কেনেকুৱা লাগিব পিছত এতিয়া লগোৱাৰ পিছত সেইখন সিহঁতৰ ফেভৰেট হয় হা। তো মোৰ এজন ক্লাইণ্টে শ্বি ইজ অলছ' ভেৰি মাছ ইন টু ভাৰ্চাচে বাৰ্বাৰী এণ্ড অল দেট ব্ৰেণ্ডছ তো তাই সেইটোৰ গোটেই ষ্টেকেছত আমি কৰিছিলোঁ তো তেনেকুৱা কিছুমান বল্ড টোনছ মানুহে পটককৈ নলয় ইমান প্ৰিণ্ট কিন্তু লগোৱাৰ পিছত এতিয়া মানে পিপল ন' দেট দ্যাটছ মাই ডিজাইন তো মই অলপ ব্ৰেণ্ড কনচিয়াছ হয় ইনস্পায়াৰ জেলাছ পিপল দে টেল দেট আই ৱেৰ ফাৰ্ষ্ট কপি মই ৰিচেণ্টলি কিবা আপলোড কৰোঁতে দেখিলোঁ তুমি বোলে থাইলেণ্ডত গৈ ফাৰ্ষ্ট কপি মইতো গমেই পোৱা নাছিলোঁ বোলে অ'কে সেইকাৰণে মই যাওঁতে পৰা এল ডি ষ্ট'ৰৰ পৰা মই এনেকৈ লাইভ আহিছে লাইক উইচ বেক শুড আই টেক ইট আৰু ওৱান জেলাছ লাইক চাগে পৰা লাইভ আহিছে মই গম পাইছোঁ তই চাইকেল আছে যদি মই ফাৰ্ষ্ট পিন্ধো ফান আৰু বাট দিছ ইজ ৱেৰ মানে এজ এ ব্ৰেণ্ড পাৰ্চন মই ভাবোঁ বিকজ মই সেইটো কৈছোঁ আই এম নট ছাচ এ ব্ৰেণ্ড যে মই চব ব্ৰেণ্ড পিন্ধো কিন্তু মই ৰেচপেক্ট কৰোঁ কেলে মই এল ভি ভাল পাওঁ কেলে তাৰ সেই ষ্টাইল ষ্টেটমেণ্টটো মোক বহুত ফেচিনেট কৰে এজ বিকজ মই এজ এ ডিজাইনাৰ সেইটো ফিল কৰোঁ সেইকাৰণে মই অকণমান হ'লেও নহয় সেই টাচটো বিচাৰোঁ নিজৰ এটা স্পেচত আৰু আমি এতিয়া ফাৰ্নিচাৰ যে কিনিব যাওঁ যিখিনি ব্ৰেণ্ড মাই গড মানে সিহঁতি সেই ভাৰ্চাচেৰ টাইলছ সেনেকুৱাই লাগিব সেই চোফাখন ভাৰ্চাচে আমি সেনেকুৱা ক্লাইণ্টটো মই ডিজাইন কৰিছোঁ চ' ক্লাইণ্টছে সেইবোৰ কাম মোৰ লগত কৰি বিৰাট ভাল পায় বিকজ লাইক মই জানো সেই ব্ৰেণ্ডছটোৱে কি স্পেচিফিক কৰে এটা বাৰ্বাৰী যোনটো চেকাৰ্ড হয় সেই ক্লাইণ্ট যোনজন বহুত স্কটিছ ভাল পায় তেখেতে সেই বাৰ্বাৰীটো ৰিলেট কৰিছে তেনেকৈ মানে সেইখিনি মানে নলেজে মোক বহুত হেল্প মানে এনে কমনলি কিবা এনেকুৱা ডিজাইনছ আছে নেকি মানে ধৰক যে এইটো স্পেচিফিক ফিল্ডৰ মানুহে মানে এনেকুৱা টাইপৰ বস্তুটোৱে বেছিকে বিচাৰে বা অসমতে এনেকুৱা টাইপ কিবা কমন বস্তু আছে নেকি যে এইটো বস্তু ইন পাৰ্টিকুলাৰলি বৰ্তমান ট্ৰেণ্ডিঙত চলি থাকে এই মল্ডিংটো মই দেখিছোঁ চব মানুহে লগাইছে দেখিছানে গোটেই অ'কে ফেনেল কেইটা যে কেইটা চব মানুহে আৰু এতিয়া ফোন কৰিলেও সোধে সেইটো পাম নে মই কৈছোঁ প্লিজ এইটো বহুত বৰিং হৈ গ'ল সেইটোত মই এটা ৰিকাষ্টম কৰি পেলাই তাতে মই অকণমান নহয় ক্লাছিক চুল থকা আগৰ দিনৰ যে সেইটো মই ইনকৰ্পৰেট কৰি দিছোঁ মানে এজখিনিত অলপ ফুল লগাই পেলাই ফ্ৰেম আপ কৰি পেলাই তাৰ পিছপিনে মানে চাটল ৱালপেপাৰ দি দিছোঁ এতিয়া সেইটোত মই যিটো লাগে ক্লাইণ্টক আৰু মই কমন হ'ব বিচৰা নাই তো মই তেনেকুৱা কিছুমান কৰিছোঁ আৰু মাজতে দেখিছিলোঁ মাই গড উডেন ফিগাৰ অসমত গোটেই মানুহে উডেনৰে পেনেলিং কৰে ৱালছবোৰ গভৰ্ণমেণ্ট অফিচ টাইপ আই এম লাইক ৱাই পেনেলিঙত পইচা খৰচ যায় ন ধুনীয়া পেইণ্ট আৰু ৱালপেপাৰ মানুহে ৱালপেপাৰ কনচেপ্টটো বহুতৰ ভুল পেপাৰ বুলি ভাবে ৱালপেপাৰে আজিকালি ফেব্ৰিকতো পোৱা তুমি ফেব্ৰিকত পোৱা নাইলেন্সত পোৱা তাতে তুমি যদি কোৱা যে মোক চৰচ কি ডায়মণ্ড লগাই দে কাষ্টমাইজ কৰি মানুহে ডায়মণ্ডো লগাই দিব এনেকুৱা কিছুমান চাটল আছে দিনটো দেখা নোপোৱা ৰাতি যেতিয়া লাইট পৰে ইট লাইক গ্ল'জ একদম গ'ল্ড ৱৰ্কছ তাৰমানে
there is no limit এই বস্তুখিনি নলেজ অলপমান মানে হা। we think we should মই আপলোড কৰি থাকোঁ সেই সেনেকুৱা বস্তু ৱালপেপাৰ্ছবোৰ very new people should go with ত' আমি কেইটামান কেৰিয়াৰ ৰিলেটেড কুৱেশ্যনলৈকে আহোঁ মানে যিবিলাক আমাৰ অডিয়েঞ্চ আছে হয়তো কোনোবা এইটো ইণ্টেৰিয়ৰ ফিল্ড ডিজাইনিঙৰ ফিল্ডত সোমাব বিচাৰি আছে ফাৰ্ষ্ট কুৱেশ্যনটো এইটো হ'ল যে ধৰক কিছুমান টিপছ এণ্ড ট্ৰিক্স আপুনি আমাৰ এইবিলাক য়াংষ্টাৰ যোনে চাই আছে ভিডিঅ'টো চ' সিহঁত এইটো চেনেলৰ থ্ৰুৱেদি যাতে সিহঁতে অলপ গম পায় যে হাউ টু এণ্টাৰ দিছ ফিল্ড বা আপোনাৰ যিটো ইমানখিনি এক্সপিৰিয়েঞ্চ আছে ত' কোনটো বস্তু কৰিব লাগে আৰু কোনটো বস্তু কৰিব নালাগে Okay. সেইটো বিষয়ে অলপমান আমাৰ অডিয়েঞ্চক কৈ দিব নেকি যদি কোনোবা য়াং অডিয়েঞ্চে চাই আছে মই সেইটোৱে ক'ম যদি ক্লাছ 10-11তো আছে এণ্ড ইফ ইউ ন' লাইক ইউ ন' যে পেইণ্টিং কৰি ভাল পায় আৰ্ট স্কিল এটা আছে কালাৰ কনচেপ্টছ বুজি পায় মানে অকণমান বেছিক্স হ'লেও হ'ব এটলিষ্ট ইণ্টাৰেষ্টটো আছে দেন ইউ কেন কাম ফৰ ইট আৰু আমি সেইকাৰণে অ'পেন থৈছোঁ বহুত ক্লাছ 10ৰ ষ্টুডেণ্টছো আহিছে আমাৰ তাত কৰি পেলাই দেয়াৰ দেন গোয়িং ফৰ 11-12 আৰু বহুতে 12ৰ পিছত ডিৰেক্টলি আহি শিকিও গৈছে তে ফাৰ্ডাৰ ষ্টাডিজ অ'পেন থাকে আৰু যদি বহুত মানুহ যিহেতু অকল ষ্টুডেণ্টছ লিমিটেড নহয় ইফ আই থিংক সেইটো কাৰণে অলপ গাটছ লাগিব চ' যদি সঁচাকৈ মন আছে টু লাৰ্ণ ইণ্টেৰিয়ৰ ডিজাইন বি ভেৰি ৰেডি টু টেক ৰিস্ক বিকজ চবেই কয় ন বিজনেছত যাবলৈ ভয় লাগে একজেক্টলি যি পঢ়িছে যোনে আমাৰ তাত পঢ়ি পেলাই যদি বস্তুটো গ্ৰেপছ কৰিব পাৰিছে 6 মান্থছত ওলাই ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছত 1 বছৰতে দেট পাৰ্চন কেন ষ্টাৰ্ট দেয়াৰ অ'ন বিজনেছ চ' সেইটো কাৰণে যদি লাগিছে যে মই জব কৰি আছোঁ য'ত মই ছেটিছফাইড নহয় ইফ ইউ ফিল দেট ইউ আৰ চামৱান হু ইজ লাইক ক্ৰিয়েটিভ এণ্ড আৰ্টিষ্টিক ইউ কেন কাম আউট মানে এণ্ড উই আৰ ভেৰি অ'পেন আমাৰ কাউন্সেলিং থাকে ক্লিয়াৰ কৰাই দিয়ে বস্তুটো কাউন্সিলৰে তাৰপিছত ইউ টেক আ কল চ' দে কেন টেক দিছ এজ এ প্ৰফেশ্যন এণ্ড প্ৰফেশ্যনত মই ক'ম যে ইণ্টেৰিয়ৰ ডিজাইনিংটো অকল এটা নহয় এতিয়া মই যেনেকৈ ইণ্টেৰিয়ৰ ডিজাইনাৰ এজ এ ডুইং তাতে বহুত ছেগমেণ্ট আছে কাইলৈ যদি ইউ ৱান্ট টু বি এ লাইটিং ডিজাইনাৰ ইউ হেভ চ' মেনি জবছ অ'পেন ইন ইস্তানবুল টাৰ্কি ইজ দে হেভ লট অফ লাইট হেৰি তেনেকুৱা কোম্পানীত কাম কৰিব পাৰে মই যে ক'লো ডুবাইতে ছুপাৰভাইজাৰ বিচাৰি আছে বা কিমান এমপ্লয়মেণ্ট জেনেৰেশ্যন হৈছে তাত কেলে বিল্ডিংছ বনি আছে কোনোবা ল'ৰা হু ইজ টেক চ' গুড কমিউনিকেশ্যন স্কিল বাট অফিচত বহি কাম কৰিব বিচৰা নাই দে কেন গ' ফৰ ছাচ জবছ তো তেনেকৈ মানে বহুত আছে ইণ্টেৰিয়ৰ ষ্টাইলিং মানুহে যে ফোন কৰে কাৰিশ্মা ইণ্টেৰিয়ৰ ডেক'ৰেটৰ নেকি একচুৱেলি এইটো ভুল হয় ইণ্টেৰিয়ৰ ডিজাইনাৰ হয় মই ডেক'ৰেটৰ কামছ ডাউন টু দ্য ষ্টাইলিং যদি বহুত ল'ৰা ছোৱালী মানুহ আছে হু ইজ মোৰ ইনটু কয় ন এস্থেটিক আজি ফোনটো মই এনেকৈ ৰাখিছোঁ এনেকৈ ৰাখিলেও বস্তুটো এটা ষ্টাইলিং হয় সেই ষ্টাইলিং এটা পাৰ্ট থাকে তেনেকৈও যাব পাৰি চ' বি ভেৰি অ'পেন ভাৰ্চেটাইল এণ্ড ইউ কেন কাম ডাউন আমি বাকীখিনি কাউন্সেলিং কৰি দিওঁ এনেকুৱা কাইণ্ড অফ ইনফ্ৰাষ্ট্ৰাকচাৰ এটা অসমত বৰ্তমান এনেকুৱা আছে নে আপুনি চাজেষ্ট কৰিব যে আপুনি বৰ্তমান বাহিৰত গৈ শিকি আহক দেন ইউ কাম টু আছাম ইন দিছ ফিল্ড বাট মই ক'ম যে বাহিৰত যদি মন আছে এক্সপিৰিয়েঞ্চ কৰিবলৈ ইউ গ' এণ্ড ৱৰ্ক দেৰ এণ্ড দেন ইউ শ্বুড কাম বেক বিকজ আছাম ইজ গ্ৰ'য়িং নাও সেইটো মই কোৱাটো একদম ৰিজিড কৰাটো বেয়া হ'ব বিকজ চবৰে নিজৰ এটা সপোন থাকিব পাৰে বাহিৰত গৈ কৰোঁ মই সেইটোৱে ক'ম যে যদি ইফ ইউ ফিল দেট ইউ আৰ চামবডি হু ৱান্টছ টু কাম বেক ইয়াতে থাকিব মন যেনে মই বিচাৰিছিলোঁ মইতো বাহিৰত কিমান স্ক'প পাওঁ মই ট্ৰেভেল কৰি থাকোঁ সেইটো কাৰণে বাট মই ঘূৰি অহাক তেতিয়া ভবা নাছিলোঁ কিন্তু ঘূৰি অহাৰ পিছতে আই ফিল ইট দিছ প্লেচ এ স্ক'প আৰু মোৰ নিচিনা মানুহ এজনী দৰকাৰ হৈছে সেইকাৰণে মই চাৰ্চ কৰিব পাৰিছোঁ চ' দেন পিপল শ্বুড কাম বেক এণ্ড চামবডি ইফ ইউ ফিল কি নহয় মই এটা ব্ৰেণ্ড ষ্টেটমেণ্ট বাহিৰতো কৰিব বিচাৰিছোঁ প্লিজ গ' ফৰৱাৰ্ড বিকজ এনেকুৱা একো লিমিটেশ্যনছ নাই আই থিংক এটা এজ এ থট বা আপোনাৰ স্কুলে যিখিনি কাম কৰি আছে সেইখিনি আপোনাৰ যদি আমি কম্পেয়াৰ কৰিব যাওঁ নেশ্যনেল লেভেলত কিমানখিনি তুলনাত আপোনাৰ ইকুৱেলি আছে নে তাতকৈ ওপৰত আছে নে হোৱাট কাইণ্ড অফ থিং ইজ দেট ইফ আই কম্পেয়াৰ টু নেশ্যনেল লেভেল সেইটো বেয়া হ'ব কেলে কি অফক'ৰ্চ এইটোতো ষ্টাৰ্টআপ হয় ষ্টাৰ্টআপ বুলি নকওঁ দুবছৰ হৈছে কিন্তু মই ভাবোঁ যে নৰ্থ ইষ্ট ছেগমেণ্টত উই আৰ ডুইং ৰিলি গ্ৰেট বিকজ কাৰোবাক যদি মই 1 বছৰত ওলাই এমপ্লয়মেণ্ট দিব পাৰিছোঁ মানুহ এটা ছেল্ফ মেড হৈছে ইটছ এ বিগ থিং ফৰ মি চ' সেইটো হিচাপেনো মই ক'ম আৰু আমি এতিয়া আৰু মানে মই ক'লোঁ নহয় অ'পেন লাহেকৈ আমি এতিয়া বেচেলাৰ জানি আছোঁ 3 বছৰ 4 বছৰ তাৰপিছত মই লাহেকৈ ডিজাইন স্ক'পছটো খুলি আছোঁ পিপল আৰ নট লিমিটেড টু অকল ফেশ্বন বুলি জানিছে মানে বহুত এনেকুৱা কিছুমান নিউ কৰ্চেছ এতিয়া AI বেছড হৈ গ'ল কিমান জব অপৰচুনিটিজ হেভ কাম আউট চ' মই ভাবোঁ যে মোৰ ছেগমেণ্টেশ্যন যোনটো মই ভাবি থৈছোঁ ইটছ লাইক বিগ এণ্ড সেইটো কাৰণে আই এম নট কম্পেয়াৰিং দিছ উইথ এনি ওৱান বহুত আৰু ডিজাইন স্কুলছ আছে এণ্ড দেট ইজ দেয়াৰ অ'ন ৱে কিন্তু মই ভাবোঁ যে মই বেষ্ট দি আছোঁ এতিয়ালৈকে চ' দিছ ইজ ৱেৰ ইট ইজ আৰু ল'ৰা ছোৱালীয়ে যদি বাহিৰত গৈ কৰিব বিচাৰিছে মই সেইটো ছাজেষ্ট কৰি দিওঁ দেই যে গৈ পেলাই তাত পঢ়া কিন্তু তাতে কি হয় কিছুমানে সেইটো কাৰণে আমাৰ ইয়াতে বহুত ল'ৰা ছোৱালী মই যেনে ক'লোঁ 6 মান্থছৰ কাৰণে ট্ৰেইনিঙো ল'ব আহে তাত গৈ যেন কষ্ট নহয় কেলেকি পটককৈ বুজি পাবলৈ বহুত বস্তু থাকে মানুহৰ ইয়াতে পৰ্টফলিঅ' মেকিং কৰি গ'ল কিছুমানে নাই মই ওলাই জবেই কৰিম না মই ইয়াতে ওলাই বিজনেছ কৰিম সেইটোখিনিও পঢ়িছে মানে আমাৰ ভেৰাইটি ছেগমেণ্টৰ একেটা বেটছত বহুত ষ্টুডেণ্টছ আহে চ' সেইটো নিজৰ সপোনটো চাই ল'লে হ'ল কি বিচাৰিছা এণ্ড দেন ইফ ইউ টেল আছ আমি সেইটো হিচাপে উই নাৰ্চাৰ তেনেকৈ যোৱা আপুনি এয়াৰ কথা ক'লে আজিকালি ডেটত এয়াই চাওঁ আমাৰ সকলো ফিল্ডতে য়েছ আমাৰ ইন টাৰ্মছ অফ ভিডিঅ'গ্ৰাফী হওক বা এডিটিং হওক বা আপোনাৰ ক্ষেত্ৰত ডিজাইনিঙত হওক ইয়া চ' সেইটো ক'ৰবাত নহ'লে ক'ৰবাত হয়তো বহুতখিনি হেল্প কৰিছে হেল্প আৰু যিখিনি সুবিধা হয়তো আজি 7 বছৰ বা 8 বছৰ আগতে আমি পোৱা নাছিলোঁ আজি আমি সেইটো বেনিফিট পাইছোঁ হয়। চ' ক'ৰবাত নহ'লে ক'ৰবাত আপোনাৰ এইটো লাগে নেকি যে যোনটো বস্তু আপোনাৰ AI বনাই দি আছে
হয়তো এই এআই কোনোবা দিনা আপোনালোকৰ যোনটো পাৰ্টিকুলাৰ ইণ্টেৰিয়ৰ ডিজাইনিঙৰ কামটো কৰি আছে য়েছ সেইটো ক'ৰবাত নহ'লে ক'ৰবাত ডেঞ্জাৰত আহিব চান্সেছ আছে নেকি? নট ফুল্লি কেলে কি একচুৱেলি মই এয়া ভাবোঁ যে এআইটো অলপ বুৰ্বকো নেকি কেলে কি কিছুমান বস্তুত নহয় মই প্ৰেক্টিকেলি ট্ৰাই কৰিছিলোঁ হা এটা আৰ্কিটেকচাৰেল ফেক্ট আজিয়ে হা। তাক মই বাৰে বাৰে কৈছোঁ খিৰিকীখন ইয়াত বনাই সি বাৰে বাৰে ৰাইট চাইডে বনাই আছে টেকনিকেলি বেডশ্বীটখন ৰাইট চাইডে বনাইছে হা। চিৰিটোৱে গৈ খিৰিকীটা মাৰি দিলে খিৰিকী মানে চিৰিটো যাব লাগিব নপৰে হা। তেনেকে সৰু টেকনিকেলিটিজখিনি মই অলপমান পোৱা নাই কিন্তু 100%. হুম। No doubt তোমাক যদি পটককে কিবা এটা লাগে তোমাক স্মাৰ্ট হেল্প কৰে মোৰ ক্লাইণ্টে 5টামান অপশ্যন বিচাৰিছে এতিয়া মোৰ সেই 3D ডিজাইনে 5টা কৰিব গ'লে বেলেগ কাম হ'ল হ'ব মই টিপটপ লৈ পেলাই সেইটো পিকতটো চেণ্ড মি 5 অপশ্যন মোক এনেকুৱা লাগে ঝাক্কাছ মোৰ ক্লাইণ্ট হেপী সেইবোৰ ইউ কেন ডু ইট আই থিংক দেট ইজ মেকিং জবছ ফাষ্টাৰ স্মাৰ্ট ৱেত খেলিব লাগিব But I feel say human brain is human brain. No, I mean, AI লগত compare কৰি বহুতে কয় এই jobs লৈ ল'ব কিবা লৈ ল'ব. I still feel not to that. That is not possible. আমি এটা মানুহে পঢ়ি শুনি আহি পেলাই কিবা এটা কৰাত মানে ক'ৰবাত নহ'লে ক'ৰবাত হয়তো এআই এটা বস্তু বনাই দিব পাৰিব বাট যোনটো পাৰ্চনেল টাচ এটা দিব লাগে বা পাৰ্চনেল এটা আইডেণ্টিটি দিব লাগে yes সেইটো ক'ৰবাত নহ'লে ক'ৰবাত আমিয়ে কৰিব নোৱাৰি ইভেন ESPO কৰো মই কিমান তাক বুজালো সেই বুজিয়ে নাপায় মোটিভখিনি হা। আৰু মানে তোমাক হেল্প কৰে যে ইউ শুড ডু লাইক দিছ লাইক সেইটো মই আইডিয়া লওঁ ন' ডাউট সেইখিনি তেনেকেহে হেল্প হয় মই যদি পাৰা নাই মই আছো কি তই কিহৰ নামত দিয়া মোক খং উঠি যায় কি বনাইছা কি বনাইছা পেটৰ বান্ধে ময়ে ফটোশ্বপ কৰি লওঁ So I have experienced that, but কেতিয়াবা হেল্পো কৰিছে so I think pros and cons you have to know how to use it. এনেই আপোনালোকৰ এইবিলাকে 3D মেপিং কৰে বা ডিজাইনছ বিলাক বনায় Yes. মানে কেনেকুৱা ধৰণৰ ছফ্টৱেৰছ বা এপ্লিকেশ্যনছ ইউজ কৰা হয় যদি Your soap থাকে SketchUpৰ পৰা লৈ 3ds Max আমি mostly use কৰো তাৰপিছতে V-Ray renderings বোৰ আমাৰ বহুত realistic হয় walk throughs আমি কৰো so that people can imagine দেখিছা থাকে ন লিখি পেলাই that is something we have created সেইটোত হ'লে মানে কি হয় প্ৰিমিয়াম ক্লায়েণ্টছৰ কাৰণে এটা ৰিয়েলিষ্টিক ভিউ কি কেনেকুৱা হয় বহুতে বুজি নাপায় ন সেইবোৰখিনি আই থিংক ইটছ আৰ USP আৰু মানে মেইনলি ধৰক আপোনাৰ যিমান ভাল ছফ্টৱেৰ হ'ব হয়তো সিমান ভাল ৰিজাল্টছ পোৱা যায় নেকি নে এনেকুৱা নহয় একচুৱেলি মানে যোনে ডিজাইন কৰে তাৰ ওপৰত ডিপেণ্ড যোনে ডিজাইন কৰে তাৰ ওপৰত ডিপেণ্ড that is important কেলে কি মই সেই মানুহটোক ট্ৰেইন কৰি যিমানখিনি এতিয়া মই বুজি পাই গ'ল যে মেমৰ ব্ৰেইনটো এইটো মেমে কি বিচাৰিছে সেইটো বস্তুবোৰ দিব কেলে বনোৱা মানুহ এটাই তুমি চাবাচোন ছেইম ডিজাইনটো 5টা মানুহৰ 5টা ডিফাৰেণ্ট আহিব হয়নে সেই মানুহটোৱে এই ব্লেক পৰ্দাখন যদি দিছো তাৰ লগত ব্লেক দিছে কিছুমানে যদি পিংক দি দিয়ে তুমি সেই কম্বিনেশ্যন মিলোৱা লাইটিংটো কেনেকে এফেক্ট যেনেকে তুমি বুজি পাইছা ফটোগ্ৰাফিত হয় সেই বস্তু ক্ৰিয়েটিভ হেডটো লাগিব কিন্তু দেই ছফ্টৱেৰ আৰ ইম্পৰ্টেণ্ট বাট দ্য পাৰ্চন অলছ' ইন জেনেৰেল আপোনাৰ কথাটো আপুনি অলৰেডি ক'লে ইন জেনেৰেল আপোনাৰ ধৰক এজন পাৰ্টিকুলাৰ মানুহে ইণ্টেৰিয়ৰ ডিজাইনিং কৰিলে হয়তো তাৰ অলপ মানুহৰ নাম জানেও তাৰ চ' ইন জেনেৰেল অসমত আপোনাৰ বৰ্তমানত এজন ইণ্টেৰিয়ৰ ডিজাইনিং কিমানখিনি মান্থলি এটা অকুপেশ্যন কৰিব পাৰে কিমানখিনি ফিগাৰ্ছত মানে সি আৰ্ণ কৰিব পাৰে বহুত ভালতছে ভাল হ'লেওতো লাইক 5 to 8 lakhs 5 to 8 lakhs Yeah. monthly যদি ভাল পুৰা ভাল প্ৰিমিয়াম হেৰি কৰি আছে it depends on his works and lowest to lowest হ'লেও 1 লাখ যদি একমাহ ন বহুত দিন মানুহে 3D আমাৰ শিকি 3D ল'ৰা ছোৱালীয়ে 3D ভিজুৱেলাইজাৰ এটা ভিউ যদি 5,000কে লয় কেলা হ'ল তুমি নিজে ভাবা একমাহত যদি কাম কৰে চ' ভাল কৰি আছে তেনেকেও চাব গ'লে আৰু পাৰ্চনেলি যদি প্ৰজেক্টছ 5টা পাই যোৱা তেনেকেও কেলকুলেশ্যন টেন্টেটিভলি এটা মিনিমাম হ'লে 50,000 টকাটো পাব I'm just saying so I think there is no limitations মানে যদি মই ধৰক এনে কথাটো কৈছো মই একেটা মানে মই অলপ পইচাৰ কাৰণে অলপ হেৰি এইটো চবৰে থাকে চ' মই যদি পইচাৰ কাৰণে ময়ো খোজো এইটো ফিল্ডত will that be a right choice for me or will that be like তই নকৰিবি সেনেকুৱা টাইপ হ'ব যদি মই পইচাৰ কাৰণে কথা কৈছো পইচাৰ কাৰণে সোমাবলৈ সেইটোতো বহুত মানুহে কৰিছে ন পইচাৰ কাৰণে সোমাইছে পইচা চাই কিন্তু কি চবেই জানে কমিশ্যন য'ত পইচা থাকে ৰেফাৰেঞ্চত পইচা থাকে বাট মোৰ দেন কি হয় জানা পইচাত আই থিংক মানি ইজ এন এনাৰ্জি পইচা তোমাৰ এনেও আহিব মই সেইটো ফিল কৰো দেই পইচাৰ কাৰণে যদি সোমোৱা তুমি কম্প্ৰমাইজনো নকৰিবা কি তোমাৰ দেখোন তুমি গমেই নোপোৱা ডিজাইন কি হয় আৰু গুগল চাই বা হেৰি চাই চিপকাই দিলা বনাই দিলা সেইটো কাৰ্পেণ্টাৰৰো কৰিব পাৰিব আৰু সেইটোৱে আই থিংক এইটো বস্তু ইমান যে মই কৈছো গলি ইণ্টেৰিয়ৰ ডিজাইনাৰ বিকজ এভৰিবডি ন'জ বা ইণ্টেৰিয়ৰ ডিজাইনাৰ চব পইচা গম পালা চ' সেই পইচাটো কাৰণে পিপল আৰ গেটিং ইট এইটো চাই হয়তো বহুত ইনফ্লুৱেঞ্চ হৈছে যে মই এইটো ফিল্ডত পইচা সেইকাৰণে সেই পঢ়া শুনা মানুহে যিখিনি ক্লাইণ্টে চাই ডেট মিনছ দে ৱান্ট ভেলিউ সেইকাৰণে মোকো সোধে ন আপোনাৰ মাষ্টাৰ্ছ আছে এইটো আছে এডুকেশ্যন জানিব বিচাৰে যোনে নাজানিব বিচাৰে এই কম দামত কৰি দিয়ে সেই যে ক'লো পইচাৰ কাৰণে লাগে ফিজটো কম লওক কিন্তু কমিশ্যনত খাই দিব সেই বস্তুটো খেলটো খেলি থাকে আৰু সেই বস্তুটো ময়ে গম পাইছো যে ক্লাইণ্টে কান্দি আহে এই ঘৰটো বেয়া কৰি দিলে কাৰিশ্মা আমাৰ ইমান টকা গ'ল মই ক'ত ইমান টকা ক'ত গ'ল তাৰপিছত মই ৰেকৰ্ড লোৱাটো বেটা এইটোতো কমিশ্যন খালে
মই নাই কোৱা কিন্তু মই তেতিয়া কেলকুলেট কৰিছো এই বস্তুটো তেতিয়া মই বেয়া পাইছো আৰু মই মানে ছ'চিয়েল মিডিয়াত মই কৈছিলো যে why do people do that right এটলিষ্ট এইখিনি ট্ৰাষ্টত কাম চলে চ' আই থিংক পইচা বেছি ইম্পৰ্টেণ্ট বেটাৰ ভালকে ডিজাইন কামটো কৰাটো বেছি বেটাৰ হয় According to you, Indian বৰ্তমান চবতকে best brand কোনটো in terms of this designing and whole concept? বেছি পুৰা brand বুলি ক'বলৈ অকণমান টান হয় মানে বহুত আছে মই যদি পাৰ্চনেল প্ৰেফাৰেঞ্চত মই অকণমান ইনস্পায়াৰ হয় চাৰা এছ এ জাষ্ট এটেলিয়াৰ বুলি তাইৰ এইটো মোৰ ভাল লাগে চাৰাৰ কামখিনি মানে শ্বি ইজ বিং এ উইমেন মাদাৰ অফ টু কামখিনি বিকজ এইটো বহুত উইমেন অৰিয়েণ্টেড হৈ যায় মানুহে ভাবে ন কেনেকৈ কৰে ৰ'দো বৰষুণে বিকজ আমাৰ কামটো বহুত হেক্টিক হয় ন দেখিছা চাগে মই এতিয়া বিকাৰ এক্সাম্পল দেখাবা সেইটো চব বিজনেছ অনাৰ চলে থাকে বিকজ যোনে ভালকে মন দিছে বিজনেছত তাৰ আহিবই ডাৰ্ট লাগিব মানে চব চোৱা ক্লাইম ত' মই ভাবো তাই ডিজাইন টেষ্টখিনি অলপ মানে আপ টু মি আৰু মই ক'লো না চুজেন হেজ বিন অলৱেজ লাইক সৰুৰ পৰাই মই হেৰি কৰি আহা কিন্তু তাই সেইবোৰ মই ভাল পাওঁ আৰু মোৰ মানে কেনেকুৱা হয় অকল ফেভৰেট বা বহুত ভাল বুলি নহয় চবৰে এটা ষ্টাইল ষ্টেটমেণ্ট থাকে ন যেতিয়া সেই মানুহটো বা আৰ্কিটেক্টটো ডিজাইন কিবা এটা এনেকুৱা কৰিছে মই যদি ৰিলেট কৰিব পাৰিলো তেতিয়া আই ফিল ভেৰি লাইক ৱাও মই তেনেকেহে চাওঁ মানুহক মোৰ সেইকাৰণে কোনো ফেভৰেট এক্টৰো নাই তুমি যদি চোৱা আচ্ছা মানে মোৰ একো বস্তু ফেভৰেট বুলি নাই মানে এনে আপুনি বলিউডৰ ফিল্ম বেছি গৈছে নে হলিউডৰ বেছি গৈছে নে এইটো আৰু not that much কিবা এটা হ'লে অলপ মানে কেতিয়াবা কিছুমান ডকুমেণ্টাৰীজো মোৰ বহুত ভাল লাগে অকমান মই তেনেকুৱা বেছ হয় যদি ৰিলেটেবল হয় ন মই অকমান তেনেকুৱা ভাল পাওঁ এই চাইয়াৰাই নট মাই কাপেচিটি ব্ৰেইন ৱাছ কৰি দিছে মানে মই চাব গৈছিলো প্ৰেক্টিকেল হয় মানে এনেকুৱা লাভ ষ্টৰী একচুৱেলি নাই আজিৰ ডেটত নহয়তো সেনেকুৱা নাইয়ে লাভ ষ্টৰী সেইটো তুমি মেবি চাগে এনেকুৱা মই একদম তাত কাম বন নাই চব বৰ্ড যে চাই থাকা বাট মই ভাবো যে মোৰ এইখিনি টাইম বহুত প্ৰেচিয়াছ হৈ যায় মোৰ ইণ্টাৰনেশ্যনেল ক্লাইণ্ট যিখিনি থাকে মই ৰাতি টাইম দিব লাগে সিহঁতৰ ৰাতি মোৰ 2টা বাজে কেতিয়াবা তো সেইবোৰত মই ভাবো যে মই এইখিনি তাতে কামেই কৰি লোৱা বেটাৰ এতিয়া মানে সেইটো মাইণ্ডছেট হৈ গ'ল মোৰ তো আমাৰ এইটো লাষ্ট কুৱেশ্যনলৈকে আহোঁ লাষ্ট কুৱেশ্যনটো হ'ল যে এনেকুৱা ধৰক মই আজি পাৰ্টিকুলাৰলি ইণ্টেৰিয়াৰ ডিজাইনিং মই ষ্টাৰ্ট কৰিলোঁ এণ্ড আই ৱান্ট টু লাইক ষ্টাৰ্ট মাই ফাৰ্ষ্ট প্ৰজেক্ট এভাৰ তো ধৰক এতিয়া মোৰ এইটো এনেকুৱা আইডিয়া নাথাকিব যে মই ক'ৰ পৰা ধৰক মেটেৰিয়েলছ ল'ম বা ক'ৰ পৰা হেৰি কৰিম ত' পাৰ্টিকুলাৰলি আপোনাৰ কিবা এনেকুৱা গাইডলাইন আছে নেকি যে মই ইয়াৰে পৰা এইটো বস্তু লোৱাটো ভাল বা মই ইয়াৰে পৰা পাৰ্টিকুলাৰ ৱালপেপাৰ বা পাৰ্টিকুলাৰ পেইণ্টছ মই ইয়াৰ পৰা লোৱাটো ভাল এনেকুৱা টাইপৰ কিবা আছে নেকি পাৰ্চনেল লাইক থাকিব পাৰে মানে মই ইউজ কৰি আছো এতিয়া যেনেকে পেইণ্টত মোৰ আইকা মই নিজে ভাল পাওঁ অলপ এক্সপেঞ্চিভ হয় মে বি মই চাৰ্ভিছটোৰে চাওঁ অহা মানুহৰ কোৱালিটি সেইটো হয় স্পেচিয়েলি গুৱাহাটী যেতিয়া কৰিছে সেই মানুহখিনি টিমে দিব পাৰিব নাই ফিনিছটো চাৰ্ভিছ ৱাৰেণ্টি ৰিলেশ্যনশ্বিপ বুলি মই সেইটো বহুত চাওঁ আইকাৰ মই ভাল পালো ছেকেণ্ড মই এছিয়ানৰ ইউজ কৰোঁ এছিয়ান পেইণ্টছ এডাল মই এতিয়ালৈকে তাৰ বাহিৰে যোৱা নাই আৰু নতুন ব্ৰেণ্ডছ কিছুমান আহিছে যিখিনি যদি বিচাৰে স্কোপ সেইখিনি মই এক্সপেৰিমেণ্ট কৰোঁ এজ এ পাৰ্চন দেন ফেব্ৰিক্সত মই ডেকৰ বহুত ইউজ কৰোঁ পাৰ্চনেল চইজত আৰু যিখিনি ধৰা সাব্যসাচী তেনেকুৱা কালেকশ্যনছবোৰ মই বহুত কৰোঁ ফেব্ৰিক্স এণ্ড অল মানে মোৰ ডিজাইনৰ লগত মিলিব পৰাকে লিমিটেশ্যনছ কিন্তু সেনেকে নাই দে যে একদম এইকেইটাই দেয়াৰ আদাৰ ক্লাইণ্টছ অলছ' ন যিখিনি তোমাৰ হেৰি যাব পাৰে আৰু সেনেকে আগবাঢ়িলোঁ তাৰপিছতে ফাৰ্নিচাৰ্ছখিনি মই কেতিয়াও নিকিনো কিন্তু মোৰ একচুৱেলি এইটো নিজে ফেক্টৰীত বনাই বিকজ মই ক'লো ন মোৰ এটা ষ্টাইল ষ্টেটমেণ্ট থাকে মই নিজে স্কেচ কৰা বস্তুখিনিহে আমি উই মেক ইট তো সেইটো কাৰণে কিন্তু ষ্টিল পিপল হেভ অ ব্ৰেণ্ড স্পেচিফিক ষ্টেনলি চামথিং মোৰ পুৰণা ফেভৰেট এজ এ ব্ৰেণ্ড ষ্টেনলি মানুহে ল'ব পাৰে আৰু এতিয়াতো বহুত ওলালে এণ্ড মানুহে সেই কীৰ্তিনগৰৰ কথা জানে দিল্লীত গৈ কীৰ্তিনগৰ ইজ ফেমাছ কিন্তু তাতে কীৰ্তিনগৰতছে বেছি মই ক'ম যে তাত গ'লে নিভাছা ইজ ওৱান অফ অল্ড ব্ৰেণ্ড মই আগৰ পৰা ইউজ কৰি আহিছোঁ দিজ আৰ চামথিং কামিং ডাউন টু লাইটছ মই পাৰ্চনেল চইজত এট্ৰিঅ' বুলি এখন খুলিছে এট্ৰিঅ' ইজ দ্য ব্ৰেণ্ড অফ এছিয়ান পেইণ্টছৰ Asian Painter and I think we are the second Hyderabad episode we are the second Harry place in Guwahati হেৰি খুলিছে so it's a good thing এট্ৰিঅ'ৰ মই কিছুমান কালেকশ্যনছ আছে ডিজাইনাৰ বহুত ভাল পালোঁ ৱালপেপাৰ্ছ হ'ল লাইটছ হ'ল হোৱাইট টিক বুলি সেইটো হয় তো লাইটছখিনি এটা ষ্টেটমেণ্ট পালোঁ আৰু কেতিয়াবা কি হয় কিছুমান একদম স্পেচিফিক ডিজাইনাৰ যেনেকৈ আমি যদি চাইনা যাওঁ বা মিলান যোনটো ডিজাইন উইক হয় যদি ক্লাইণ্টছে বাহিৰত ইণ্টাৰনেশ্যনেলি যাব বিচাৰে তেতিয়া মে বি তাত গ'লে তো দেৰ ইজ ন' লিমিটলেছ এখন চকী তোমাৰ 10 লাখৰ হ'ব পাৰে কেলে সেই ডিজাইনাৰটোৰ এটা ছিগনেচাৰ তো তেনেকুৱাও ক্লাইণ্টছ আছে চ' দেৰ ইজ ন' ৰিজিড থিং বাট অভাৰঅল এনে কমিউনিটি অভাৰঅল মানুহৰ কাৰণে বুজিবলৈ মই এইখিনি কমন ব্ৰেণ্ডজক কৈ দিছোঁ আৰু তাৰপিছত চৰিঙৰ কাৰণে আমি ইয়াতে বহুত দোকান আছে আৰু মানে একো হেৰি নাই স্পেচিফিক নাই ইটালিয়ান মাৰ্বলছ মই বেছি ভাল পাওঁ পাৰ্চনেলি সেইকাৰণে মই কিষাণগড় বাহিৰৰ পৰা আনো তাৰপৰা লওঁ মেলো ষ্ট'ন এক্স ইজ অলছ' ওৱান ব্ৰেণ্ড য'ত মানে বহুত অকল প্লেইন নহয় মানে মাৰ্বলছবোৰ দেখিলে ইউল বি লাইক ৱাও মানে ইমান ধুনীয়া কালাৰ্ছ আছে যেনেকৈ আমি এটা ৱালত ইউজ কৰিছোঁ মই আজি আপলোড কৰিছিলোঁ গ্ৰীণ কালাৰৰ একদম ষ্ট্ৰিপ থকা মানে সোমাই মানুহে ৱাও সেই সেনেকুৱা ষ্টেটমেণ্টছবোৰ কাৰণে মই সেইবোৰ ইউজ কৰোঁ
টাইলছটোতো আজিকালি নেভাৰ এণ্ডিং চ' ইমানেই পাবা কালেকশ্যন সেইটো কাৰণে সেইটো কিউটন কাজাৰী আমক তামক কাজাৰে পুৰণা হ'ল বাট কিউটন চিটনৰ কিছুমান ভাল আহিছে ডিমৰ এটা ব্ৰেণ্ড যদি মানুহে বহুত প্লেইন বিচাৰিছে ইউজ কৰিবলৈ একদম শ্বেডি টাইপৰ অকণমান তেনেকুৱা ভাল পায় আৰু কি থাকিলে ছুইচ বৰ্ড লাইটছ থাকিলে অট'মেশ্যন মই বহুত ভাল পাওঁ অট'মেশ্যনটো চাগে জানা লাইক মেক্স লাইফ ইজিয়াৰ তুমি বহিও তুমি 7টা বজাত উঠিলা তোমাৰ কফি মেচিন ৰেডি yes sensor based সেন্সৰ বেছড হয় বিকজ সেইটো এটা ইটছ এ নেক্সট স্কোপ মানে মই যিমান ডুবাই চুবাই যাওঁতে দেখিছো অট'মেশ্যন মানে এক ডিফাৰেণ্ট লেভেল গোটেইখিনি জাগাত থাকে ন মানে from your toilet seat to your coffee table তুমি মানে চিটো চুব নালাগে হাইজিন তুমি যোৱাৰ লগে লগে চেন্সৰ ৰাইট তো তেনেকে চেন্সৰ বেছড আমি ফিমা ব্ৰেণ্ড মই গ্ৰহা কোহলৰো এটা আছে তো তেনেকুৱা সেইবোৰ হৈ গ'ল তাৰপিছতে গুৱাহাটীত চলে নে এনেকুৱা মোৰ ক্লাইণ্টছে লৈছে কিন্তু মই চব বাথৰুমত নহ'লে এটাততো হ'ব পাৰে বিডে কনচেপ্টটো বাহিৰত আছিলে আগত আমি শ্বাৱাৰ জেট স্প্ৰে ইউজ কৰোঁ ন তো বিডেটো এতিয়া বহুত ক্লাইণ্টে লৈছে ভাল লাগে বিডে ইজ এ ডিফাৰেণ্ট ফৰ জাষ্ট দ্য ৱাশ্বিং মানে WC বাহিৰে চ' লাক্সাৰী ক্লাইণ্টছে সেনেকুৱাটো গৈছে চ' আই ফিল তেনেকুৱা এলিমেণ্টছ কিছুমান বহুত নতুন এড হৈছে আৰু অট'মেশ্যনটো মানুহে কৰিব লাগে দেই কেলে কি ইট ইজ নট এবাউট জাষ্ট ৱেষ্ট অফ মানি আজি মই বহি আছোঁ মোৰ উঠি যাব মন নাই ইন দ্য ফোন অনলি আই কেন চুইচ ইট অফ বা মই যে 9টা বজাত মই শোওঁ নিজে নিজে পৰ্দা বন্ধ হৈ যাব নাইট অফ হৈ যাব ৰাতিপুৱা কলিং বিল বাজিছে মানে এভৰিথিং ইজ চৰ্টেড প্লাছ চিকিউৰিটি আজিকালি কিমান মাক দেউতাকে জব কৰে কাম কৰা মানুহৰ লগত বাচ্ছা এৰি থৈ যায় ৰাইট চবেই এতিয়াও CCTV খুলি চাই থাকে ডেট ইজ ওৱান থিং তাৰ বাহিৰেও মানে দেয়াৰ চেন্সৰ বেছ যে সেই যেতিয়ালৈকে তেখেতে অন নকৰে গেটখন খুলিব নোৱাৰে বা পলাই যাব নোৱাৰে বা সেই বাচ্ছাটো যে ৰেলিং আছে চেন্সৰ বেছ আছে ইউ উইল গেট এ কলিং টিং 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 তেনেকুৱা বহুত ধৰণৰ আছে চুইচ মানুহে যদি হাত ভৰাই বাচ্ছাই আজিকালি চব প্লেটেড ফৰ্ম চেন্সৰ কোনো বহুত ৰিস্ক ফেক্টৰ লট অফ থিংছ হেভ ইভলভ মানে এণ্ড আপোনাৰ এই আপুনি উল্লেখ কৰিলে চাইনাৰ কথাটো আৰু বাকী বাহিৰৰ কথাটো চ' সেইটো আপোনাৰ ধৰক এতিয়া আমাৰ ইণ্ডিয়াৰ কম্পেৰিজন চাইনাটো অলপ হয়তো ক'ৰবাত অলপ চিপাৰ ৱে হয় নেকি ধৰক চাইনাৰ পৰা মই আজি মাল ইম্পৰ্ট কৰি আনিলেও হয়তো মই অলপমান প্ৰফিটত থাকিব পাৰোঁ এণ্ড তাৰপিছত কোৱালিটি সেইটো কেনেকুৱা হয় যদি চাব যাওঁ তাত একচুৱেলি ছেগমেণ্টছ আছে যদি ল' কোৱালিটি যাওঁ তেতিয়া লাভ নাই তাতছে বেটাৰটো ইয়াতে বনোৱা বেটাৰ কিন্তু তাত টপ নচ কোৱালিটি সেইটোত আই ফিল ইউ উইল হেভ মানে সেইটোতো ইমানেই ডাঙৰ মাথা ঘূৰাই যাব 10 দিন হ'লেও সেইখন ইলেক্ট্ৰিকেলৰ বিল্ডিঙে ইমানেই ডাঙৰ কমিউনিটি চ' তেনেকে কিন্তু কালেকশ্যন যদি তুমি বিচাৰিছা মই যে ক'লো সেই ব্ৰেণ্ড চোফাছবোৰ ক্লাইণ্টে আনিছে সেনেকুৱাতো নাপায় ক্লাইণ্টে একদম মোৰ ঘৰ কেতিয়া থাকে ন কিছুমান মোৰ ঘৰত অকলে বিচাৰিছোঁ গুৱাহাটীত তেনেকুৱা চ' তেনেকুৱা ব্ৰেণ্ডছত ইমান ইনভেষ্ট কৰি তেতিয়া ইউ কেন গ' কিন্তু বিকজ সেইটো আৰু আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ কিন্তু অসমৰ লগত অফক'ৰ্চ কথা হয় তাতে সেইটো ইটছ এ মেনুফেকচাৰিং ইউনিট ৰাইট চাইনাৰ চ' এজ এ ডিজাইনাৰ পাৰ্চপেক্টিভ লাইট হ'ল ফাৰ্নিচাৰ হ'ল এইবোৰ বস্তু পাৰি সৰু সুৰা ফ্ল'ৰিং ষ্টিল বেটাৰ এইখিনি ইয়াতেও পাৰি বা আমি কলকাতা দিল্লীতেও কিনিব পাৰোঁ বাট মোৰ পাৰ্চনেল চাইজত কিন্তু সেইবোৰ মানে ষ্টেণ্ড অফ দ্য ষ্টেণ্ড আমাৰ যেনেকে ইলেক্ট্ৰিকেল ইকুইপমেণ্টছৰ কাৰণে ইলেক্ট্ৰনিক্সৰ কাৰণে চিনটেন বুলি আছে এটা জেগা চাইনা চ' ফাৰ্নিচাৰৰ কাৰণে সেনেকুৱা স্পেচিফিক জেগা কিবা আছে নেকি চাইনা স্পেচিফিক বুলি নাই তাতে এখন ফাৰ্নিচাৰ মাৰ্কেটে আছে কিন্তু ফাৰ্নিচাৰ মানে গোটেইখিনি একেলগে আছে ফাৰ্নিচাৰ আছে লাইট আছে ফ্ল'ৰিং আছে তেনেকে মানে এটা ষ্ট্ৰেচত যায় আৰু মানুহে গ'লে এজেণ্ট লৈ ল'ব লাগে হাতে বিজে ভাল হয় এক্সপৰ্ট মানে ট্ৰান্সপাৰেণ্ট এভৰিথিং আৰু নতুনকে গ'লেতো ইউ উইল গেট লষ্ট কেলে কোৱালিটিও গম নাপাব তো সেইটো কাৰণে ক্লিয়াৰ হ'ব লাগে যে মোৰ ঘৰটোৰ কাৰণে মোৰ 50 lakhs বাজেট আছে ফাৰ্নিচাৰৰ কাৰণে ইউ গ' টু চাচ উইথ দেম য'ত 50 লাখৰ ভিতৰত গোটেই ঘৰটো হৈ যাব ধুনীয়া এইবিলাক চাগে হংকঙৰ পিনে চাগে অলপমান হংকং মেইনলেণ্ড চাইনাতে চাগে বেছিকে আছে তাতে ন মেইনলেণ্ড চাইনাতে আছে চাইনাতে আছে এণ্ড তাৰে পৰা ধৰক মই পাৰ্টিকুলাৰ আইটেম এটা ইম্পৰ্ট কৰিব লাগে তো সেনেকুৱা ক্ষেত্ৰত আপোনাৰ আপুনিতো চাগে কৰি পাইছে ইম্পৰ্টেণ্ট তো সেনেকুৱা ক্ষেত্ৰত আপোনাৰ কিমান কি চাৰ্জেছ পৰিব ধৰক মই এতিয়া আজি 10 লাখ টকাৰ ফাৰ্নিচাৰ উঠাইছোঁ তাৰে পৰা চ' সেইটোৰ এগেইনষ্টত মোক কিমানখিনি টকা পৰিব লগা যদি এনে লামচাম কোৱালিটি মানে এটা পাৰ্চেণ্টেজ তুমি এক্সট্ৰা থ'বই লাগিব ফৰ দ্য পাৰ্চন ফাৰ্ষ্ট টাইম গ'লেতো সেইটো দিবই লাগিব নেক্সট টাইম গ'লেহে ইউ আৰ ন'ন কিয় মই জানো কিন্তু ষ্টিল সেই মানুহজন মিডিয়েটৰ আই থিংক সেইটো এটা পাৰ্চেণ্টেজ এড কৰি ৰখা বেটাৰ 2-3%. 10 লাখ টকা 2-3% লৈ ল'ব আৰু ঠিকে আছে নহয় মানে ইমান কষ্টলি একজেক্টলি নহয় কিন্তু এটা ডিফাৰ্ছ আকৌ যদি তোমাৰ 1 কোটি টকাৰ বোলে কিনা বস্তু তেতিয়া 1 কোটি টকাৰ হিচাপে কিন্তু ডিফাৰ হ'বও পাৰে পাৰ্চেণ্টেজ বোলে এনেকুৱা কিছুমান আমি ভেণ্ডৰ ল'লো যোনে একদম এক্সট্ৰা ভেগেন দেখাব তোমাক তেতিয়া তেনেকে আই থিংক ৰেঞ্জেছ আছে ইটছ নট ষ্টেটিক কিন্তু বাইদেউ আজি কথাখিনি পাতি বহুত ভাল লাগিল চেম ইয়াৰ বহুতখিনি নলেজ পালোঁ একচুৱেলি এইটো ফিল্ডৰ বিষয়ে যিটো হয়তো ময়ো জনা নাছিলোঁ এণ্ড আমাৰ অডিয়েঞ্চে হয়তো ইমানখিনি গম পোৱা নাছিলে ইমান ইলাবৰেটলি আপুনি ভালকে এক্সপ্লেইন কৰিছে এণ্ড আশা কৰোঁ আপোনালোকে সকলোৱে এই পডকাষ্টটোৰ জৰিয়তে ভালেখিনি ইনফৰমেশ্যন পায় থেংক ইউ ছ' মাছ ফৰ ৱাচিং আৱাৰ ভিডিঅ'